वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম বিশ্বনাথ জিলাৰ যেটো জেনাৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশনত কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰ আৰু তাতে যি 45 টা MCQ আছে সেই MCQ এটা আমি 100% কনসেপচনৰ হেতা আলোচনা কৰিম প্ৰতিটো অপচনৰ বিষয়ে মই 100% তোমালোকক নলেজ দিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ চেপ্টাৰ 100% নলেজ তোমালোকৰ আহি যায় ইয়াৰ আগতে অলৰেডি 16 টা জিলাৰ MCQ মই সলভ কৰি দিছো আৰু বাকি যি তো জিকেটা আছে হেকেটা তোমালোকে এই সপ্তাহৰ ভিতৰতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp চেনেল বনোৱা হৈছে তোমালোকে WhatsApp চেনেলত জয়েন হোৱা মই কমেন্ট সেকশনত তোমালোকক হেতু পিন কৰি দি দিম এতে সোৱা কি প্ৰশ্ন তোমাৰ আহিছে ইয়াতে কিন্তু ম্যাক্সিমাম কোৱেশ্চন তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় ঠিক আছে ম্যাক্সিমাম নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় তো তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ তোমালোকে তাতে খুদিবা মই তাতে আৰু কমেন্ট কৰি জনাবাচোন আজি তোমালোকে কিমান মাৰ্ক পালা এটো জনাবা এটো এটা টেস্ট হিচাপে লোৱা তোমালোকে কিমান মাৰ্ক পালা তুমি জনাবা সো এটো ইংলিশত মই কৈ দি আছো আৰু আসামিজ খিনি মই ট্ৰান্সলেশন কৰিম in the balanced equation given below the value of a b c d are respectively এটা মানে এটা সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ তোমার যদি আমি ব্যালেন্স করু অর্থাৎ সন্তুলন করু তেতিয়াহলে এটো a এটো b এটো c আর এটো d এটোৰ ভ্যালু তোমার কি হ'ব হেটো আমাক ওলাবলৈ দিছে এটো সব প্ৰথমতে এটো দিছে তোমাৰ CH4 প্লাস অক্সিজেন এটোৰ লগত ৰিঅ্যাকশন কৰি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ ঠিক আছে ইয়াতে লক্ষ্য কৰা এটা হাইড্ৰোজেন আছে কেইটা 4টা ইয়াতে আছে হাইড্ৰোজেন কেইটা ইয়াতে দুটা আছে গতিকে ইয়াতে 2 দিয়াৰ লগে লগে হাইড্ৰোজেন 4টা হৈ গল এতিয়া সোৱা তোমাৰ ইয়াতে অক্সিজেন আছে দুটা আৰু এইফালে অক্সিজেন কেইটা হৈ গল ইয়াতে 2 দিয়াৰ লগে লগে ইয়াতে অক্সিজেন দুটা হৈ গল অৰ্থাৎ তোমাৰ ইয়াতে অক্সিজেন আছে 4টা গতিকে ইয়াতে তো দুটা আছে অলৰেডি এটা আমি দিম কেইটা 4টা ইয়াতে আহিব 1 তাৰ পিছৰটো আহিব 2 তাৰ পিছত এটোত কি আছে 1 আছে আৰু ইয়াতে তোমাৰ কিমান আছে 2 আছে অৰ্থাৎ 1 2 1 2 হ'ব শুদ্ধ উত্তৰ কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপশন হয় তোমালোকৰ ব্যালেন্সিংৰ ওপৰত কিন্তু এটা কোৱেশ্চন 100% আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমালোকে এইবোৰ ইগনোৰ নকৰিবা 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনত কি কৈছে which of the following is the chemical formula of select line এটা চোৱা যেটো select line অৰ্থাৎ হিথিলিতা সোণৰ আমাৰ কি হদিছে কেমিক্যাল ফৰ্মুলা হদিছে হিথিলিতা সোণৰ কেমিক্যাল ফৰ্মুলা কি হয় এটো ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কয় যেহেতু তোমাৰ ক্যালসিয়ামৰ ব্যালেন্সি 2 গতিকে এটো 2 আহিব এটো এ নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বাকি কেইটা মই কৈ দিছো তোমালোকে মনত ৰাখা ইয়াতে যেটো তোমাৰ ক্যালসিয়াম অক্সাইড আছে এটো তোমাৰ কুইক লাইম বুলি কয় এটো কুইক লাইম বা এটো তোমাৰ অসমত পুৰাচন বুলি কয় আৰু ইয়াতে তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড এটো ফৰ্মুলা মিস্টেক আছে এটোৰ তোমাৰ ফৰ্মুলা কি আছে ভুল আছে গতিকে তোমালোকে প্ৰতিটো এনেকে মনত ৰাখিবা 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে if the pH 3 of a solution changes from 3 to 4 এটো চা pH ৰ ভ্যালু প্ৰথমতে কি আছিল 3 আছিল এটো 3 ৰ পৰা বঢ়াই কিমান কৰিলে 4 কৰিলে ঠিক আছে দেন দা সলিউশন তেতিয়াহলে হে দ্ৰৱটো কি হ'ব একেবাৰে সিম্পল হয় সো pH ৰ ভ্যালু যদি তোমাৰ লেস দেন 7 হয় তেতিয়াহলে হেতু তোমাৰ কি থাকে এসিড থাকে ঠিক আছে আৰু যদি pH ৰ ভ্যালু তোমাৰ যদি এটো গ্ৰেটাৰ দেন 7 হয় তেতিয়াহলে হেতু তোমাৰ কি হৈ যাব বেস হ'ব অৰ্থাৎ ক্ষাৰক হ'ব তো যেহেতু তোমাৰ এটো 7 ৰ তলতে আছে তো 3 আছিল 4 কৰিছে 7 ৰ তলতে আছে না কিন্তু সলিউশনটো তোমাৰ কি হ'ব এসিডে থাকিব কিন্তু ইয়াৰ কনসেন্ট্ৰেচনটো অলপমান কমিব কাৰণ pH ৰ ভ্যালু যিমানে কম হয় pH ৰ ভ্যালু কম হলে হেতু তোমাৰ কি হয় কনসেন্ট্ৰেচন বেছি হয় ঠিক আছে আৰু pH ৰ ভ্যালু যদি ইনক্রিজ হয় তেতিয়াহলে তোমাৰ কনসেন্ট্ৰেচন কমি যায় অৰ্থাৎ এটো তোমাৰ কি হ'ব কম আমলিক হ'ব এটো তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এ নম্বৰ অপচনটো কারেক্ট অপচন 4 নম্বৰ কোৱেশ্চনটো চাইতে কি কৈছে in aquaresia ratio of concentrated hydrochloric and concentrated nitric acid এটো আমি সকলোৱে জানো এটো HCl ইসটো তোমাৰ কি আছে নাইট্ৰিক এসিড এটো তোমাৰ ৰেশিও কিমান থাকে এটো থাকে 3:1 ইয়াতে তোমালোকক মই আৰু এটা কনফিউজন দূৰ কৰিবলৈ বিচাৰিম তোমালোকে ইয়াৰ আগতে বহুত কেইটা জিলাতে এই কোৱেশ্চনটো আহিছে তোমালোকে কিন্তু সদায় ইয়াৰ যেটো এই কনসেন্ট্ৰেচন ওয়ার্ডটো মনত ৰাখিবা কাৰণ কেতিয়াবা তোমাৰ এটো তোমাৰ যিবোৰ ডাবল কারেক্ট বা ট্রিপল কারেক্ট অপশন থাকে হেবোৰত কিন্তু এনেকুৱা কোৱেশ্চন আহা দেখা যায় আৰু এটা কথা মনত ৰাখিবা ইয়াতে যেটো তোমাৰ নাইট্ৰিক আছে সোৱা যদি তোমাৰ এই ৰেশিওটো যদি উলটাই দিয়ে যদি এটোৰ ৰেশিও যদি উলটা থাকে তেতিয়াহলে ইয়াৰ ৰেশিও কিন্তু উলটি যাব ঠিক আছে এটো 1:3 হ'ব তেতিয়া তোমালোকে বহুতে ইয়াৰ আগত কেইবাটাও জিলাত আহিছে তোমালোকে কৈছে স্যার এই অপশনটো কেনেকৈ হল তো এনেকৈ হৈছে
তোমাৰ যদি এই ৰেচিঅ'টো যদি চেঞ্জ হৈ যায়, হাইড্ৰক্লৰিকটো পিছত আছে আৰু নাইট্ৰিকটো আগত আছে, তেতিয়াহ'লে ৰেচিঅ'টো কি হ'ব, চেঞ্জ হৈ যাব। তোমালোকে এইখিনি কেতিয়াও কনফিউজ নহ'বা। ইয়াতে তোমাৰ HCl আৰু নাইট্ৰিক এচিডটো একেলগে আছে, গতিকে এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 5 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ইজ এ ডবাৰিনেট ট্ৰাইড, তলৰ কোনটো ডবাৰিনেটৰ ট্ৰাইড হয়। চোৱা ডবাৰিনেটৰ ট্ৰাইড কেইটা মই ইয়াৰ আগতো তোমালোকক ট্ৰি শিকাইছিলোঁ, কেনেকৈ মনত ৰাখিব পাৰা মই আকৌ কৈ দিছোঁ। চোৱা ডবাৰিনেটৰ মাত্ৰ 3টা ট্ৰাইড আছিল, ঠিক আছে। 1 নম্বৰত আছিল তোমাৰ কি, লিনাক, তুমি এনেকৈ মনত ৰাখা লিনাক। 2 নম্বৰটো হৈছে কাছৰবাৰী, ঠিক আছে, কাছৰবাৰী। আৰু 3 নম্বৰটো আছে কি তোমাৰ কলেবৰী। 3 নম্বৰটো কলেবৰী। এইটো চাইকেটা লিনাক, এইটো কাছৰবাৰী আৰু এইটো হৈছে কলেবৰী। কেনেকৈ, এইটো লিথিয়াম, সোডিয়াম, পটাছিয়াম, কেলছিয়াম, স্ট্ৰণ্টিয়াম, বেৰিয়াম, ক্লৰিন, ব্ৰমিন, আয়োডিন। এই 3টা হৈছে তোমাৰ কি ডবাৰিনেটৰ ট্ৰাইড। আৰু ডবাৰিনেটৰ ট্ৰাইড কি আছিল, ধৰি লোৱা আমাৰ 3টা মৌল আছে, লিনাক আছে, ঠিক আছে, লিথিয়াম, সোডিয়াম, পটাছিয়াম। তেতিয়াহ'লে এই লিথিয়াম আৰু পটাছিয়ামৰ যিটো তাৰ ভৰৰ গড় মান, অৰ্থাৎ তোমাৰ লিথিয়াম প্লাছ পটাছিয়াম ডিভাইডেড বাই 2, এইটো কাৰ সমান হ'ব, এইটো সোডিয়ামৰ ভৰৰ সমান হ'ব। এইটো হৈছে তোমাৰ ডবাৰিনেটৰ ট্ৰাইড। মনত ৰাখিবা, বহুতেই ইম্পৰ্টেণ্ট হয় ডবাৰিনেটৰ ট্ৰাইডটো, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন অহা দেখা যায়। তো ডবাৰিনেটৰ ট্ৰাইড হৈছে, যদি আমি 3টা মৌলক সিহঁতৰ ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ, তেতিয়াহ'লে প্ৰথম মৌল আৰু তৃতীয় মৌল, ফাৰ্ষ্ট এলিমেণ্ট আৰু লাষ্ট এলিমেণ্টৰ যিটো তোমাৰ গড় মান আহিব, অৰ্থাৎ এভাৰেজ মাছ আহিব, সেইটো তোমাৰ কি হ'ব, সোডিয়ামৰ ইকুৱেল হ'ব, অৰ্থাৎ মাজৰটোৰ সমান হ'ব। এইটো হৈছে ডবাৰিনেটৰ ট্ৰাইড। তো তোমাৰ ডবাৰিনেটৰ মাত্ৰ 3টা ট্ৰাইডে গঠন কৰিব পাৰিছিল, লিথিয়াম, সোডিয়াম, পটাছিয়াম, কেলছিয়াম, স্ট্ৰণ্টিয়াম, বেৰিয়াম আৰু ক্লৰিন, ব্ৰমিন, আয়োডিন। তো ইয়াতে চোৱা তোমাৰ এইটো কলেবৰী, এইটো ক্লৰিন, ব্ৰমিন, আয়োডিন আছে, গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইকেইটা নহয়। বুজি পালানে? একেবাৰে চিম্পল কনচেপশ্যন হয়। ইয়াৰ ওপৰত তোমাৰ ডবাৰিনেটৰ ট্ৰাইডৰ ওপৰত কিন্তু তোমাৰ নিউমাৰিকেল বেছড কুৱেশ্যনো হয়, যে তোমাৰ 3টা মৌল দি দিছে XYZ, আৰু তোমাৰ এই দুটাৰ কি দিয়া থাকিব, ভৰ দিয়া থাকিব। তো তুমি এইটোৰ ভৰ ওলাব লাগে, তেতিয়াহ'লে চিম্পল হয়। তো ইয়াতে কি হ'ব, x + z ডিভাইডেড বাই 2 = কি হ'ব, y হ'ব। তো ইয়াৰ পৰা তুমি ওলাব লাগে কি, কাৰ ভেলু, x ৰ ভেলু। তো এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে x + z = কি হ'ব, 2y হ'ব। তো x ইফালৰ পৰা ওলাই ল'লে 2y - কি হ'ব, z। তো তুমি এইটো ফৰ্মুলাৰ সহায়ত তুমি এইটো ওলাব পাৰা, বা তুমি এইবোৰ পক্ষান্তৰ কৰা বা ট্ৰান্সপ'জিং কৰি তুমি ওলাব পাৰিবা, ঠিক আছে বাৰু। 6 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, হুইচ কম্পনেণ্ট অফ ব্লাড হেল্পছ ইন ক্লটিং। এইটো চব ক্লটিঙৰ কথা কৈছে। তো ক্লটিংটো সদায় প্লেটেলেটছ হয়, ঠিক আছে। তোমালোকক আৰু এটা কথা কৈ দিওঁ, এই প্লেটেলেটছত তোমাৰ সৰ্বাধিক পৰিমাণে ভিটামিন K থাকে, ঠিক আছে। আৰু এই ভিটামিন K তোমাৰ কি কৰে, এইটো ব্লাড ক্লটিঙত মানে সহায় কৰে। ব্লাড ক্লটিং এইটো তোমাৰ অক্সিজেনৰ লগত যেতিয়া ৰিয়েকশ্যন হয় না, K2O এইটো ফৰ্মেশ্যন কৰিব, মানে বাহিৰত ওলাই আহিলে এই K ভিটামিনে তোমাৰ অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিলে K2 ফৰ্মেশ্যন হ'ব, যিটো অলপ কি হয়, তোমাৰ জেল টাইপ হয়, ঠিক আছে। জেল টাইপ মানে তোমাৰ তোমাৰ কি কৰিব, ওপৰত এটা এনেকৈ আৱৰণৰ সৃষ্টি কৰিব, যিটো আৱৰণৰ কাৰণে তোমাৰ ব্লাডটো বাহিৰত এনেকৈ ওলাই আহিব নোৱাৰে, অৰ্থাৎ এইটো কি হয়, এইটো ক্লটিং বুলি কোৱা হয়, ঠিক আছে। তো ইয়াতে তোমাৰ কি হ'ব, এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু যিটো RBC আছে, চোৱা RBCটো তোমাৰ কি থাকে, RBC মানে হৈছে তোমাৰ ৰেড ব্লাড চেল, ঠিক আছে, ৰেড ব্লাড চেল। আৰু এই RBCতে তোমাৰ কি থাকে, হিমগ্ল'বিন থাকে, হিমগ্ল'বিন, ঠিক আছে, হিমগ্ল'বিন থাকে। আৰু এই হিমগ্ল'বিনৰ তোমাৰ অক্সিজেনৰ প্ৰতি এট্ৰেকশ্যনটো বহুত বেছি, মনত ৰাখিবা এইখিনি কথা। আৰু এই হিমগ্ল'বিনে যেতিয়া তোমাৰ অক্সিজেনটো তোমাৰ কি কৰে, ট্ৰান্সপোৰ্ট কৰে, তেতিয়া কেনেকৈ ট্ৰান্সপোৰ্ট কৰে তোমালোকে এইটো জানাই, এইটো অক্সি হিমগ্ল'বিন নামৰ যৌগ হিচাপে, অক্সি হিমগ্ল'বিন নামৰ যৌগ হিচাপে অক্সিজেনক ট্ৰান্সপোৰ্ট কৰে, মনত ৰাখিবা। আৰু যিটো WBC আছে এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকে শুনা। WBCটো কি হয়, WBC আমাৰ কি কৰে, এণ্টিবডি গঠনত সহায় কৰে, মনত ৰাখিবা। এণ্টিবডি মানে আমাৰ কি কৰে, এইটো বেমাৰ আজাৰৰ প্ৰতি আমাৰ কি কৰে, এইবোৰৰ লগত যুদ্ধ কৰে, কোনে, WBCয়ে, মনত ৰাখিবা। আৰু WBCয়ে যিটো নিজৰ যিটো শ্বেপ আছে, সেই শ্বেপটো তোমাৰ নিজে নিজে চেঞ্জ কৰিব পাৰে। মই গেৰাণ্টি দিছোঁ, এই WBCৰ যিখিনি কথা মই ক'লোঁ, এই কথাখিনি তোমালোকে অসমৰ কোনো ইউটিউব চেনেলতে নাপাবা, ঠিক আছে। তোমালোকে যদি পোৱা তেতিয়াহ'লে মোক জনাবাচোন কোনটো চেনেলত কৈছে এই কথাটো। WBCয়ে তোমাৰ কি কৰিব পাৰে, নিজৰ শ্বেপটো চেঞ্জ কৰিব পাৰে। কিহৰ কাৰণে চেঞ্জ কৰিব পাৰে, যিহেতু এইটো তোমাৰ এণ্টিবডি হিচাপে কাম কৰে, গতিকে এইটোৱে তোমাৰ কি কৰে, যেতিয়া তোমাৰ যেনেকুৱা ধৰণৰ বেমাৰ আজাৰৰ ভাইৰাছ বা অণুজীৱ তোমাৰ দেহত সোমাব, ঠিক তেনেকুৱা ধৰণে এইটো কি কৰিব, আচৰণ কৰিব, আচৰণ কৰি সেইটোক তোমাৰ মানে ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰিব, বুজি পাইছানে। তো WBCৰ কথা এইখিনি মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিটো তোমাৰ প্লাজমা আছে, প্লাজমাটো জানাই, যিখিনি আমাৰ তোমাৰ লিকুইড মেটেৰিয়েলছ থাকে আমাৰ ব্লাডত,
সেইখিনি তোমাৰ কি হয় প্লাজমা হয় আৰু সেই প্লাজমাবোৰতে তোমাৰ কি কৰে এইটো শ্বেতৰক্ত কণিকা লোহিত ৰক্ত কণিকা আৰু অনুচিক্ৰিয়াবোৰ এইটো থাকে ঠিক আছে আৰু তোমাৰ মেক্সিমাম পাৰ্চেন্টেজ হয় এইটো মেক্সিমাম পাৰ্চেন্টেজ তোমাৰ কি থাকে প্লাজমা থাকে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এইটো সিলেক্ট দ্য মিছমেচড পেয়াৰ ফ্ৰম দ্য ফলোইং তলৰ কোনটো তাৰ মানে অমিল আছে সেইটো তুমি উলিয়াব লাগে এড্ৰিনেলিনটো তোমাৰ কি কৰে এইটো এড্ৰিনেল যেটো আছে গ্ল্যান্ড আছে সেইটো তোমাৰ কি কৰে এইটো ফৰ্মেশন কৰে এড্ৰিনেল কিন্তু ইয়াতে দিয়া আছে পিটুইটারি গতিকে এটো তো ইনকারেক্ট হয় টেস্টোস্টেরন প্রস্টেট গ্ল্যান্ডে তোমার এটো কি করে সেক্রেট করে এটো কারেক্ট হয় না টেস্টোস্টেরনটো প্রস্টেট গ্রন্থি নিহরণ করে তার পিছত এস্ট্রোজেন ডিম্বাশয় করে অর্থাৎ ওভারি এস্ট্রোজেন নিহরণ করে আর যেটো আমার থাইরয়েড গ্ল্যান্ড আছে সেটা তোমার থাইরক্সিন নিহরণ করে তো এইটা কারেক্ট হয় তো আমি ইনকারেক্ট কোনটো পালো এ নম্বৰ পালো গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 8 নম্বৰ কোৱেশ্চনটো কি কৈছে অফস্প্রিং ফর্মড এজ এ রিজাল্ট অফ সেক্সুয়াল রিপ্রোডাকশন এক্সিবিট মোর ভেরিয়েশন বিকজ এতে চোৱা যেটো সেক্সুয়াল রিপ্রোডাকশন আছে সেক্সুয়াল রিপ্রোডাকশনটো তোমার বহুতে দরকারি হয় কিহৰ কাৰণে দরকার হয় কারণ এটো তোমার ভেরিয়েশনটো ম্যাক্সিমাম দেখা যায় অর্থাৎ ভিন্নতা মানে পরিবর্তন আটাইতকৈ বেশি দেখা যায় কিহৰ কাৰণে দেখা যায় কারণ এতে তোমার দুজন বেলেগ কি থাকে পিতৃ-মাতৃ থাকে হয় না মানে পিতৃ-মাতৃৰ ক্যারেক্টারিস্টিক তোমার দুইৰে কি হয় ভিন্ন হয় আর সেই কারণে তোমার যেহেতু দুজনের চরিত্র তোমার কি হয় লৰা ছোৱালীলৈ হয় তোমার ট্রান্সফার হয় মানে বাই ডিএনএ সেই কারণে তোমার এটো কি হয় বেশি পরিমাণে ভিন্নতা দেখা পোৱা যায় ইয়াতে দিছে চোৱা সেক্সুয়াল রিপ্রোডাকশন ইজ এ লেংদি প্রসেস এটো তো কারেক্ট হয় কিন্তু ইয়াতে কৈছে যে এতে ভেরিয়েশনের কথা কৈছে গতিকে এই কোৱেশ্চনৰ কাৰণে এটো আমাৰ কারেক্ট নহয় ইয়াৰ পিছত কৈছে তোমাৰ জেনেটিক মেটেৰিয়েলস কামস ফ্ৰম টু প্যারেন্টস অফ দ্য সেম স্পেসিস এটো চোৱা এটা প্ৰজাতিৰে দুটা ভিন্ন পিতৃ-মাতৃৰ পৰা আহে সেই কাৰণে এটো কি দেখা যায় বেশি পরিমাণে ভিন্নতা দেখা পোৱা যায় আৰু এটো তোমাৰ কি কৈছে জেনেটিক মেটেৰিয়েল কামস ফ্ৰম টু প্যারেন্টস অফ ডিফারেন্ট স্পেসিস এটো চোৱা মানুহ ডিফারেন্ট স্পেসিস হ'ব পাৰে জানো কেতিয়াও হ'ব নোৱাৰে মানে মানুহৰ প্ৰজাতিটো এটাই তাৰ পিছত কৈছে তোমাৰ জেনেটিক মেটেৰিয়েলস কামস ফ্ৰম মেনি প্যারেন্টস বাপৰে এটো পিতৃ-মাতৃ বহুত কেজন থাকে নেকি তো তোমাৰ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 9 নম্বৰ কোৱেশ্চনটো কি কৈছে দ্য ব্রেকডাউন অফ পাইৰুভেট টু গিভস কার্বন ডাইঅক্সাইড ওয়াটার এন্ড এনার্জি টেক প্লেস ইন পাইৰুভেটনো ভাঙি তোমাৰ কার্বন ডাইঅক্সাইড পানী আৰু কি কৰে শক্তি উৎপন্ন কৰে এটো ক'ত হয় এটো তোমাৰ মাইটোকন্ড্রিয়াত হয় হয়নে আৰু যদি তোমাৰ কয় যে তোমাৰ কেৱল এনার্জি আৰু তোমাৰ ল্যাকটিক এসিড ফর্মেশন হয় তেতিয়া হলে হেতু তোমাৰ কোনটো হ'ব এটো সাইটোপ্লাজমত হ'ব আৰু ক্লোৰোপ্লাস্টত তোমাৰ এটো প্ৰাণীৰ নহয় এটো তো হ'ব নোৱাৰে আৰু কোষ কেন্দ্ৰত সংগঠিত নহয় কোষ কেন্দ্ৰত তোমাৰ এইবোৰ যিবোৰ ডিএনএ আছে তাৰ পিছত আৰএনএ আছে তাৰ পিছত তোমাৰ রাইবোজোম আছে এইবোৰ তোমাৰ কি হৈ থাকে সঞ্চিত হৈ থাকে অৰ্থাৎ ইয়াতে তোমাৰ জিন পোৱা যায় ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো 10 নম্বৰ কোৱেশ্চনটো চাবা দেই এটো কনফিউজন নহবা the angle of incidence in a hemispherical pitch of point O from air to glass is এটো চোৱা এটা মানে এটা অৰ্ধগোলাকাকৃতিৰ কাঁচৰ টুকুৰা O বিন্দুত বায়ুৰ পৰা এটো হচ্ছে বায়ুৰ পৰা কাঁচলৈ তুমি এটা লক্ষ্য কৰা তুমি চিত্ৰটো চাবা তোমাৰ কিন্তু এই পয়েন্টটো খুদা নাই দেই তোমাৰ খুদিছে তোমাৰ এই পয়েন্টটো এইটো পয়েন্ট দি আছে O আৰু এইটো হৈছে বায়ু এইটো হৈছে কাঁচ হয়নে তো আমি জানো যেতিয়া তোমাৰ কোনো এটা এনেকুৱা ধৰিলা আমাৰ এটা স্ফেৰিকেল মিৰৰ আছে এটা আমি এটা পারপেন্ডিকুলার টানিছো এনেকে যেতিয়া পোহৰ আহিব তেতিয়া এটো তোমাৰ কি কৰিব অভিলম্বৰ কাক চাপিব কাৰণ তোমাৰ এটো তোমাৰ ইয়াতে হৈছে এটো হৈছে ঘনতৰ মাধ্যম আৰু এটো হৈছে তোমাৰ কি মাধ্যম লঘুতৰ মাধ্যম তুমি এই কথাখিনি মনত ৰাখা যিকোনো কোৱেশ্চন আহিলে তুমি পাৰিবা ঠিক আছে এইখিনি কথা মনত ৰাখা এটো হৈছে লঘুতৰ মাধ্যম এটো হৈছে তোমাৰ ঘনতৰ মাধ্যম যেতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া তোমাৰ কি হয় পোহৰৰ গতিবেগ কমে যেহেতু পোহৰৰ গতিবেগ কমে সেই কাৰণে এটো কি কৰে তোমাৰ অভিলম্বৰ অলপ কাক চাপিব এইফালে কি কৰিব কাক চাপিব আকৌ আমি যদি ইয়াতে এটা যদি আমি লম্ব টানো তেতিয়া হলে তোমাৰ এটো আকৌ কি কৰিব এটো বেকা হ'ব আৰু এটো কিমানখিনি বেকা হ'ব ইয়াতে যিমানখিনি বেকা হ'ব ইয়াতে হিমানখিনি বেকা হ'ব অৰ্থাৎ এই লাইনটোৰ লগত এই লাইনটো তোমাৰ কি হ'ব প্যাৰেলেল হ'ব এটো আৰু এটো প্যাৰেলেল হ'ব অৰ্থাৎ নিৰ্গত ৰশ্মি আৰু তোমাৰ যেটো আপতিত ৰশ্মি হেতু সদায় তোমাৰ সমান্তৰাল হয় কিন্তু তোমাৰ এংগলটো তোমাৰ সেম থাকিব কাৰণ রিফ্লেকশনৰ যেটো আছে তোমাৰ ফৰ্মুলা আছে হেতু মতে একে থাকিব এতে তোমাৰ এটো কি কৰিছে অভিলম্বৰ পৰা আঁতৰত গৈছে কিহৰ কাৰণে আঁতৰত গৈছে কাৰণ যেতিয়া পোহৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া তোমাৰ ইয়াৰ গতিবেগ বৃদ্ধি পাব আৰু গতিবেগ বৃদ্ধি পালে তোমাৰ কি কৰে এটো অভিলম্বৰ পৰা দূৰত গুচি যায় ঠিক আছে কিন্তু ইয়াতে চা যেটো আমাৰ স্ফেৰিকেল যেটো এটো চা এটো তোমাৰ ই দিয়া আছে কাঁচ দিয়া আছে এতে তোমাৰ যেতিয়া পোহৰ এটো বায়ু মাধ্যম এটো হৈছে তোমাৰ গ্লাস মাধ্যম যেতিয়া তোমাৰ ইয়াৰ মাজেৰে সব পোহৰ এনেকে ঘুমাইছে এটা বেকা হৈছে জানো ইয়াতে তাই
এটাতো বেকা হোৱা নাই চোৱা, এটা বেকা হৈছে নেকি, চিধা চিধা গুচি গৈছে না। তো চিধা চিধা গুচি গ'লে ইয়াৰে তোমাৰ এংগলটো কিমান ডিগ্ৰী হ'ব, 0 ডিগ্ৰী। একেবাৰে চিম্পল হয়, 0 ডিগ্ৰী এইটোৰ এনচাৰ হ'ব। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, এইটো কেতিয়াবা এনেকৈ সুধিব পাৰে, যেতিয়া তোমাৰ কোনো এটা এনেকুৱা চিধা কোনো এটা পৃষ্ঠত তোমাৰ এনেকৈ পোহৰ পৰিছে, এনেকৈ ডাইৰেক্টলি আহিছে, অৰ্থাৎ এইটো তোমাৰ 90 ডিগ্ৰী হৈ আহিছে, 90 ডিগ্ৰী, তেতিয়াহ'লে তোমাৰ এংগল অফ ইনচিডেণ্টটো তোমাৰ কিমান ডিগ্ৰী হ'ব। ইয়াতে এংগল অফ ইনচিডেণ্টটো তোমাৰ 0 ডিগ্ৰী হ'ব, আৰু এংগল অফ ৰিফ্ৰেকশ্যনটো এইটো 0 ডিগ্ৰী, আৰু এংগল অফ ৰিফ্ৰেকশ্যনটো তোমাৰ কি হ'ব, 0 ডিগ্ৰী হ'ব। এই কথাটো মনত ৰাখিবা, ঠিক আছে। আৰু তোমালোকৰ যিটো দাপোনৰ ক্ষেত্ৰত, এইটো চোৱা, যিটো অৱতল দাপোন আছে অৰ্থাৎ কনকেভ মিৰৰ আছে, সেইটোৰ ক্ষেত্ৰতো তোমাৰ এনেকুৱা মানে কুৱেশ্যন সোধা দেখা যায়, তুমি মনত ৰাখা এইখিনি কথা। ইয়াতে চি আৰু ইয়াতে যদি এফ হয়, এইটো এফ আৰু এইটো হ'ব কি চি, ঠিক আছে। এতিয়া তোমাৰ এইটো যেতিয়া তোমাৰ ফ'কাছৰ মাজেৰে এনেকৈ পোহৰ যাব, তেতিয়া এইটোৰ মুখ্য অক্ষৰ কি হ'ব, সমান্তৰাল হ'ব। আৰু যেতিয়া তোমাৰ এইটো ভাঁজ কেন্দ্ৰ অৰ্থাৎ তোমাৰ এইটো ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া তোমাৰ কি কৰে, এইটো যিটো ৰাস্তাৰে যায় সেইটো ৰাস্তাৰে তোমাৰ কি কৰে, উলটি যায়। মানে এইটো তোমাৰ কেতিয়া হয়, কেতিয়া সম্ভৱ হয়, মানে যিটো ৰাস্তাৰে যাব সেইটো ৰাস্তাৰে ওলাই আহিব, সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তোমাৰ এংগল অফ ইনচিডেণ্ট 90 ডিগ্ৰী হ'ব। মনত ৰাখিবা, এইটো এংগল অফ ইনচিডেণ্টটো 90 ডিগ্ৰী হ'ব। এংগল অফ ইনচিডেণ্ট অৰ্থাৎ তোমাৰ প্ৰতি আপতন কোণটো তোমাৰ কি হ'ব, এইটো 90 ডিগ্ৰী হ'ব। কিন্তু তোমাৰ এইটো এংগল অফ ৰিফ্লেকশ্যন কি হ'ব, প্ৰতিফলন কোণ কিমান ডিগ্ৰী হ'ব। প্ৰতিফলন কোণ সদায় নৰ্মেলৰ লগত সদায় মেজাৰ কৰা হয়। ইয়াতে যদি আমি এনেকৈ নৰ্মেল টানো, ইয়াতে এইটো কোনো এংগল আছে নেকি, ইয়াতে এংগল নাই, গতিকে এংগল অফ ৰিফ্লেকশ্যনটো সদায় কি হ'ব, 0 ডিগ্ৰী হ'ব। এইটো কিন্তু তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়। আৰু পিছৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে, দ্য চেঞ্জ ইন দ্য ফ'কেল লেংথ অফ আই লেন্স ইজ কজড বাই দ্য একশ্যন অফ। ইয়াতে চকুৰ কি অংগৰ দ্বাৰা চকুৰ যিটো লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সেইটো চেঞ্জ হয়, সেইটো তোমাৰ চিলিয়াৰী মাছলছ হয়, এইটো অৰ্থাৎ তোমাৰ চিলিয়াৰী পেশী হয়। ইয়াতে তুমি লক্ষ্য কৰা, এই চিলিয়াৰী পেশীৰ কাম হৈছে তোমাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্সৰ পৰিৱৰ্তন কৰা। সেইকাৰণে যেতিয়া তোমাৰ চিলিয়াৰী পেশীটো তোমাৰ উইক হ'ব, অৰ্থাৎ চিলিয়াৰী পেশী যেতিয়া দুৰ্বল হ'ব, তেতিয়া মানুহৰ তোমাৰ কি হয়, কেটাৰেক্ট বেমাৰ হয়। মনত ৰাখিবা, কেটাৰেক্ট হয়, তাৰপিছত তোমাৰ প্ৰেছ বায়'পিয়া হয়। এই দুয়োটা বেমাৰ তোমাৰ চিলিয়াৰী পেশীৰ লগত ৰিলেটেড হয়। আৰু তোমাৰ যিটো কেটাৰেক্ট আছে সেইটো ডাইৰেক্টলি তোমাৰ এজৰ লগত ৰিলেটেড হয়, ডাইৰেক্টলি, ঠিক আছে। মানে এজ বাঢ়িলেতো চিলিয়াৰী পেশীবোৰ দুৰ্বল হয়, আৰু ঠিক তেনেদৰে তোমাৰ প্ৰেছ বায়'পিয়া হয়। যদি চিলিয়াৰী পেশী দুৰ্বল হয়, তেতিয়াহ'লে সিহঁতে তোমাৰ কি কৰিব নোৱাৰে, ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব নোৱাৰে। অৰ্থাৎ তোমাৰ যেতিয়া যি বস্তু চোৱাৰ কাৰণে যিমানখিনি ফ'কাছ দৈৰ্ঘ্য লাগে সেইখিনি কি কৰিব নোৱাৰে, এডজাষ্ট কৰিব নোৱাৰে। ফলতে ওচৰৰ বস্তুও দেখা নাপায়, দূৰৰ বস্তুও দেখা নাপায়, কোনোটোৱে দেখা নাপায়, যাক আমি কি বুলি কওঁ, প্ৰেছ বায়'পিয়া বা কেটাৰেক্ট বুলি কওঁ। বুজি পাইছানে? আৰু তোমাৰ পিপিলটোতো জানাই তুমি, পিপিলৰ কাম কি, চকুৰ মণিৰ কাম হৈছে তোমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। ৰেটিনাৰ কাম হৈছে চকুৱে দেখা কোনো বস্তুৰ প্ৰতিবিম্ব গঠন কৰা, অৰ্থাৎ তোমাৰ আমাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থল হৈছে তোমাৰ কি, ৰেটিনা। এইটো এটা তোমাৰ স্ক্ৰীন হিচাপে কাম কৰে। আৰু তোমাৰ আইৰিছ কি, আইৰিছে তোমাৰ মেক্সিমাম ৰিফ্লেকশ্যন কৰে লাইটটো, মেক্সিমাম লাইট তোমাৰ কি কৰিব, ৰিফ্লেকশ্যন কৰিব, যাতে আমাৰ লগাতকৈ বেছি পোহৰ আমাৰ কি কৰিব নোৱাৰে, চকুৰ ভিতৰত সোমাব নোৱাৰে। গোটেইকেইটাৰ কাম মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। 12 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, দ্য ৰিজাল্টেণ্ট ৰেজিষ্টেন্স অফ 2 ৰেজিষ্টাৰ কানেক্টেড ইন পেৰেলেল 2 ohm এণ্ড ইন চিৰিজ 9 ohm, দেন 2 ৰেজিষ্টাৰ উইল বি। ইয়াতে তোমাৰ কি কৈছে চোৱা, ইয়াতে কৈছে তোমাৰ দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰিলে ৰোধ পোৱা যায় 2 ohm, আৰু যদি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়াহ'লে পোৱা যায় 9 ohm। তেতিয়াহ'লে ৰোধ দুটা কি কি হ'ব, ইয়াতে তুমি অপশ্যনকেইটা চাব লাগিব। এইটো তুমি অপশ্যনৰ লগত এইটো ৰিলেটেড হয়। প্ৰথমতে তোমাৰ সমান্তৰাল আছে, তো সমান্তৰাল হ'লে ইয়াৰে তোমাৰ কি হ'ব, সমান্তৰাল হ'লে ইয়াৰে যিটো তোমাৰ সমতুল্য ৰোধ সেইটো আহিব 1/r ডেছ, হয় না, এটা আমি r ডেছ বুলি ধৰিছোঁ। অৰ্থাৎ গোটেইকেইটাত আমি ৰেচিপ্ৰকেল প্লাছ কৰিব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব, এইটো সমান্তৰাল সজ্জাৰ ৰোধ আমি পাম। গতিকে প্ৰথমটো চোৱা, এই নম্বৰ অপশ্যনটো চোৱা, এইটো তোমাৰ কি আছে 1/3 প্লাছ 1/6, ইয়াৰে এলচিএম আহিব 6, এলচিএম 6 আহিব, আৰু ইফালে থাকিব 2 + 1, হয়নে। তো 2 + 1 থাকিলে এইটো তোমাৰ কিমান আহিব, 3/6, অৰ্থাৎ ইয়াৰে পৰা r ডেছ কিমান আহিব, 2 আহিব। এইটো লটি যাব, এইটো লটি দিলে তোমাৰ কি হ'ব, 6/3 হ'ব, 6/3 মানে কি হ'ব, 2 হ'ব, অৰ্থাৎ এইটোতো মিলিছে। এতিয়া তোমাৰ তাৰপিছৰটোত কি কৈছে, তোমাৰ এইটো শ্ৰেণীবদ্ধত সংযোগ কৰিলে 9 হ'ব লাগিব। শ্ৰেণীবদ্ধ মানে ডাইৰেক্ট প্লাছ কৰিব লাগিব। তো শ্ৰেণীবদ্ধ তোমাৰ এইটো আছে 3 + 6, তো এইটো কি হ'ব, 9 হ'ব। তো 3 + 6 9 হ'ল, অৰ্থাৎ আমাৰ এইটো এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? এ নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। এইকেইটা চোৱা, এইকেইটা তুমি যদি লোৱা এইটো কি হ'ব, 1/4 + 1/5, এইটোৰ এলচিএম হ'ব 20, আৰু ইফালে আহিব 5 +
5 + 4 হ'ব এটো হ'ব তোমাৰ 9/20 অৰ্থাৎ এটো তোমাৰ ৰেচিপ্ৰকেল আছে না এটো লটি যাব লটি গলে তোমাৰ এটো কি হ'ব 20/9 হ'ব ইয়াতে তোমাৰ হ'ব লাগিছিল কিমান 2 হ'ব লাগিছিল গতিকে তোমাৰ এটো নহয় তাৰ পিছত তোমাৰ 2 নম্বৰটো চোৱা এটো হ'ব লাগিব 1/2 + 1/7 এটো এলচিএম আহিব 14 এফালে আহিব 7 + 2 এটো আহিব তোমাৰ কিমান আহিব এটো 9 আহিব 9/14 এটো সাইটো যদি উলটাই দিয়া তেতিয়ালে এটো হ'ব 14/9 কিন্তু হ'ব লাগিছিল 2 গতিকে এটো নহয় এর পিছত তোমাৰ এটো আছে এটো হ'ব তোমাৰ 1/1 + 1/8 তো ইয়াৰে এলচিএম আহিব 8 এটা আহিব তোমাৰ 8 + 1 অর্থাৎ এটো হ'ব 9/8 সো হ'ব লাগিছিল 2 কিন্তু এটো হৈছে গতিকে আমাৰ কি হ'ব এটো এ নম্বৰ অপশনটোৱে কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 13 নম্বৰ কোৱেশ্চনটো সাথে ম্যাগনেটিক ফিল্ড লাইন্স field inside the long state solenoid carrying current এটো প্রবাহযুক্ত দীঘল সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ সদায় কি হ'ব তোমাৰ এটো সেম থাকিব অল দা পয়েন্ট এটো কি কৰিব সেম দেখুৱাব কিহৰ কাৰণে সেম দেখুৱাব কাৰণ তোমাৰ সলিনয়েডৰ ভিতৰত ধৰিলা আমাৰ এটো এটা সলিনয়েড হয় আৰু ইয়াৰে ওপৰত তোমাৰ এনেকুৱা কি আছে আমাৰ সার্কিট আছে ঠিক আছে তো ইয়াতে তোমাৰ এটো যদি তোমাৰ কি হয় এটো যদি সাউথ হয় এটো যদি নর্থ হয় তেতিয়া হলে তোমাৰ ইয়াৰে ভিতৰত যিখিনি তোমাৰ এনেকুৱা এটো নৰ্থৰ পৰা সাউথত আহিব এটো হয় না ফিল্ড লাইনবোৰ আৰু ইয়াৰ ভিতৰত যিবোৰ থাকিব এটো তোমাৰ ডাইৰেক্টলি আহিব এনেকে ডাইৰেক্টলি আহিলে তোমাৰ কি হ'ব এই যিবোৰ আছে মই ইয়াৰে তোমাৰ এটো দেখাই দিছো চোৱা এই যিবোৰ আছে নে এইবোৰ তোমাৰ কি কৰিব এইবোৰ সমান্তৰাল হ'ব এটাৰ লগত আনটো সমান্তৰাল হ'ব যদি সমান্তৰাল হয় তেতিয়ালে হেতুক আমি কি বুলি কও তো সেম বুলি কও অৰ্থাৎ এটো তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব সকলো বিন্দুতে একে থাকিব অৰ্থাৎ কি হতৰ প্ৰকৃতি কি হয় সুষম হয় ঠিক আছে প্ৰকৃতি সুষম আৰু পিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে in a hydroelectric power plant more electrical power can be generated if water falls from greater height because আচ্ছা জলবিদ্যুৎ শক্তি প্ৰকল্পত উচ্চ উচ্চতাৰ পৰা পানী পৰিলে অধিক বৈদ্যুতিক শক্তি ৰূপান্তৰিত হয় কিহৰ কাৰণে হয় এটা একেবাৰে সিম্পল হয় তোমালোকে ক্লাস 9 তো পঢ়ি আহিছা তো কোন এটা বস্তু তুমি এটো যিমানে ওপৰত উঠাবা সিমানে তাৰ হাইট বাঢ়িব হাইট বাঢ়িলে তাৰ তোমাৰ পটেনশিয়াল এনার্জি বৃদ্ধি হয় অর্থাৎ mgh তোমাৰ কি হ'ব ইনক্রিজ হ'ব আৰু এই mgh যেতিয়া তোমাৰ কি হ'ব এটো কাইনেটিক এনার্জিলৈ পৰিৱৰ্তন হ'ব অৰ্থাৎ হাফ mv লৈ কনভার্ট হ'ব তেতিয়া ইয়াৰে তোমাৰ কি হ'ব এটো ম্যাক্সিমাম ভেলোসিটি পায় ভেলোসিটি ম্যাক্সিমাম পায় মানে কি ইয়াতে তোমাৰ এনার্জি কি থাকে বেছি থাকে আৰু যিমানে এনার্জি বেছি থাকিব সিমানে তোমাৰ কি হ'ব বেছি পৰিমাণে তাপ শক্তি উৎপন্ন হ'ব তো এটো সা কি কৈছে its temperature increases এটো ইনকারেক্ট হয় এটো নহয় larger amount potential energy is converted into kinetic energy এটো সা তো বি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট আনসার হ'ব তো ইলেকট্রিসিটি কন্টেন্ট অফ ওয়াটার ইনক্রিজ উইথ হাইট এটো নহয় এটো কেনেকৈ হ'ব হাইট বাঢ়িলে তোমাৰ কেনেকৈ বিদ্যুতৰ পৰিমাণ বৃদ্ধি পাব more water molecules dissociate into ions আয়নৰ লগত ইয়াৰ লগত কোনো সম্পৰ্ক নাই গতিকে আমাৰ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা এতে which of the following constitute a food chain তলৰ কোনটো এটা খাদ্য শৃংখল গঠন কৰে সো খাদ্য শৃংখল যেতিয়া গঠন কৰাৰ কথা ক'ব তেতিয়া তুমি মনত ৰাখিবা তোমাৰ ধৰিলা তোমাৰ x y z তেনেকুৱা আছে তেতিয়া হলে কি হ'ব লাগিব জানানে y to x ৰ ওপৰত ডিপেন্ডেবল হ'ব লাগিব আৰু z to y ৰ ওপৰত ডিপেন্ডেবল হ'ব লাগিব অৰ্থাৎ যাতে তোমাৰ y এ x ক খাব পাৰে আৰু z এ x ক খাব পাৰে এনেকুৱা ধৰণৰ যদি ডিপেন্ডেবল হয় অৰ্থাৎ এটা আনটোৰ ওপৰত যদি নিৰ্ভৰশীল হয় তেতিয়া হলে হে তোমাৰ কি হ'ব এটো খাদ্য শৃংখল গঠন কৰিব এটো গ্ৰাস হুইট দিছে সা ঘেহু আৰু ঘা এতে ঘাটো তো বা ঘেহু ঘাৰ ওপৰত নিৰ্ভৰশীল নহয় ঘাও ঘেহুৰ ওপৰত নিৰ্ভৰশীল নহয় গতিকে আমাৰ এটো নহব এটো আমি এনে ক্যান্সেল আউট কৰি দিও এটা আছে তোমাৰ গ্ৰাস আৰু গট এটা ছাগলী ঘা কাৰণ তোমাৰ ছাগলী ঘাৰ ওপৰত নিৰ্ভৰশীল কাৰণ তোমাৰ ছাগলীয়ে ঘা খায় আৰু মানুহে তোমাৰ কোন খায় ছাগলী খায় কিন্তু এটো মানুহৰ ওপৰত নিৰ্ভৰশীল হ'ব নাৰে কিন্তু এটো তো খাদ্য হিচাপে গ্ৰহণ কৰে গতিকে বি নম্বৰ অপশনটো কারেক্ট হ'ব এতে সদস্য গট এন্ড কাউ কাউ কিতে গট খায় নেকি কিতেও না খায় তারপরে আছে ফিশে গ্রাস খায় এটো তো খায় ঠিক আছে ফিশে গ্রাস খায় এটো কারেক্ট কিন্তু গটে ফিশ খায় নেকি এটো না খায় গতিকে এটো আমাৰ কি হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছত 16 নম্বৰ কোৱেশ্চনটো কি কৈছে সো পিক দা কারেক্ট কম্বিনেশন অফ দা হরমোন হুইচ হ্যাজ নো ফিউল আচ্ছা সঠিক শব্দটো বাছনি কৰা যে আচ্ছা জীৱাশ্ম ইন্ধন নুবুজায় যেটো তোমাৰ ফসিল ফিউলস নুবুজায় হেটো আমাক খুদিছে এতে কোনটা আছে সব উইন্ড ওশিয়ান এন্ড কোল আচ্ছা উইন্ড আছে ওশিয়ান আছে এই দুটা তো তোমাৰ কি হয় এটো তোমাৰ ফসিল ফিউল নহয় কিন্তু কোলটো তো হয় গতিকে এটো নহব কেরোসিন আছে এটো তো নহব উইন্ড উড এন্ড সান আচ্ছা এটো হ'ব এতে সব উইন্ড আছে উড আছে আৰু সান আছে গুটে কেটা তোমাৰ কি হয় রিনিউয়েবল হয় হয়নে
ৰিনিউৱেবল হয় লগতে এইকেইটা তোমাৰ কি হয় নেচাৰেল হয় গতিকে আমাৰ কি হ'ব এইটো কাৰেক্ট এনসাৰ হ'ব এটো পেট্ৰলিয়াম আছে গতিকে এইটো নহয় গতিকে আমাৰ এইটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি গৈছে তোমাৰ ইয়াতে আছে তোমাৰ lead আৰু কপাৰ ক্লোৰাইড এটো কিন্তু বহুত ইম্পৰ্টেন্ট এটা ইকুৱেশন হয় তোমালোকে এটো মনত ৰাখিবা এটো আছে lead প্লাস কপাৰ ক্লোৰাইড এটো উৎপন্ন হয় কি ইয়াতে lead ক্লোৰাইড হয়নে lead ক্লোৰাইড প্লাস কপাৰ এটো সব কপাৰটো ইয়াৰ পৰা কি কৰিছে ডিসপ্লেস কৰিছে কাৰণ কপাৰতকৈ leadটো তোমাৰ কি হয় মোৰ ৰিঅ্যাক্টিভ হয় leadটো কপাৰতকৈ বেছি সক্ৰিয় হয় সেই কাৰণে তোমাৰ leadে কপাৰক ইয়াৰ পৰা কি কৰিছে ডিসপ্লেস কৰি দিছে অপহৰিত কৰিছে গতিকে এটো কি হ'ব ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় আৰু তোমালোকে এটো তো জানাই ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কি হয় ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশনত তোমাৰ কি হ'ব আয়নৰ বিনিময় হ'ব এক্সচেঞ্জ অফ আয়নস অফ ৰিঅ্যাক্টেন্ট হয়নে তোমাৰ যিবোৰ বিক্ৰিয়ক পদাৰ্থ থাকিব সেইবোৰৰ মাজত আয়নৰ বিনিময় ঘটিলে তাক দ্বিঅপৰণ বিক্ৰিয়া বোলে আৰু এটো দ্বিঅপৰণ বিক্ৰিয়া যেটো অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাক যৌগৰ পৰা অপহৰিত কৰে তাক দ্বিঅপৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় যেটো আমাৰ এটা एग्जांपल দিয়া আছে আৰু ডিকম্পোজিশন ৰিঅ্যাকশন যদি তোমাৰ এটাৰ পৰা ভাঙি বহুত কেটা হয় যেনেকুৱা ধৰে xyz আছে তাৰ পিছত তোমাৰ x হল y হল আৰু z হল তেতিয়া হেতু ডিকম্পোজিশন বুলি ক'ব আৰু অদক্ষেপন তোমাৰ হেতু ক'ব যেটো তোমাৰ কি হ'ব অদক্ষেপ উৎপন্ন হ'ব অৰ্থাৎ প্ৰেসিপিটেট ফৰ্মেশন হ'ব প্ৰেসিপিটেট ফৰ্মেশন হলে হেবোৰক তোমাৰ কি বুলি ক'ব অদক্ষেপন বিক্ৰিয়া বুলি ক'ব ইয়াৰ পিছত চোৱা 18 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে the adjacent diagram displays a chemical reactions observe carefully and identify the types of reaction that will take place কাষৰ চিত্ৰটো ভালদৰে নিৰীক্ষণ কৰি কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে হেতু আমাৰ লাগে ইয়াতে সিলভাৰ ক্লোৰাইড আছিল সিলভাৰ ক্লোৰাইডটো তোমাৰ কি কৰিছে সূৰ্যৰ পোহৰত ৰাখিছে এটো সিলভাৰ ক্লোৰাইডটো সূৰ্যৰ পোহৰত ৰাখিলে তোমাৰ কি হয় এটো সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হৈ যায় ইয়াতে 2 লাগিব ইয়াতে 2 লাগিব তেতিয়া ব্যালেন্স হৈ গল তো এই বিক্ৰিয়াটো কি হয় এটাৰ পৰা ভাঙি তোমাৰ কেইটা হৈছে দুটা হৈছে তো এটো তোমাৰ কি হ'ব ডিকম্পোজিশন হ'ব এটো একেবাৰে সিম্পল হয় আৰু এই বিষয়ে তোমাক এই মাত্ৰ কলো এই কেটাৰ কথা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 19 নম্বৰ কোৱেশ্চনটোত কি কৈছে which of the following compound is used for এখিনি বুজি পোৱা নাযায় তলৰ কোনটো যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আচ্ছা স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰাটো তোমাৰ কি আছিল এটো ওয়াশিং সোডা আছিল না এটো কাপোৰ ধোৱা সোডা তোমাৰ স্থায়ী কঠিনতাটো দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু যেটো তোমাৰ বেকিং সোডা আছে বেকিং সোডাটো তোমাৰ কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হয় আৰু এটো তোমাৰ কি কৰা হয় এটো তোমাৰ এসিড এন্টাসিড হিচাপে ইউজ কৰা হয় আচ্ছা এন্টাসিড অৰ্থাৎ অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় তাৰ লগতে তোমাৰ এটো কি কৰা হয় অগ্নি নিৰ্বাপক যন্ত্ৰটো ইউজ কৰা হয় আৰু যেটো তোমাৰ সোডিয়াম হাইড্ৰক্সাইড আছে না এটোৰ এটা সাধাৰণ নাম আছে এটো হৈছে কষ্টিক সোডা এটো মনত ৰাখিবা কষ্টিক সোডা কেতিয়াবা তোমাৰ কিন্তু সোডিয়াম হাইড্ৰক্সাইড দিয়া নাথাকে কেতিয়াবা তোমাৰ এটো কষ্টিক সোডাও থাকে এটো স্পেলিংটো চাবা CAUSTIC এটো কষ্টিক সোডা বুলি কয় কেতিয়াবা আৰু তোমাৰ আছে ব্লিচিং পাউডাৰ এটো হৈছে তোমাৰ CaOCl2 এটো হৈছে ক্যালসিয়াম অক্সিক্লোৰাইড হয়নে এটা তোমাৰ ব্ৰাইন যৌগ হয় ব্ৰাইন যৌগ এতিয়া তোমাৰ ব্ৰাইন মানে কি ব্ৰাইন মানে হৈছে সোডিয়াম ক্লোৰাইডৰ সলিউশনক আমি ব্ৰাইন বুলি কওঁ গতিকে এটা মনত ৰাখিবা তো ইয়াৰে 19 ৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তোমাৰ which of the following is not ionic compound তলৰ কোনটো আয়নীয় যৌগ নহয় এটো আয়নীয় যৌগৰ কথা কৈছে আয়নীয় যৌগ মানে কি জানা আয়নীয় যৌগ মানে তোমাৰ এটা ধাতু লাগিব এটা ধাতু এই ধাতুৰ পৰা তোমাৰ অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হলে হেউৰক তোমাৰ আয়নীয় যৌগ বুলি কয় আৰু যদি তোমাৰ দুটা অধাতু হয় অৰ্থাৎ তোমাৰ এটো অধাতু আৰু অধাতুৰ পৰা অধাতুলৈ যায় তেতিয়া হলে হেউৰক সহযোগী যৌগ বুলি কয় তোমালোকে কৰিছা চেপ্টাৰ 4 আৰু 3 তোমালোকৰ যেটো চেপ্টাৰ 4 আছে না হেতুৰ ওপৰত মই ওয়ান শট ভিডিও এটা বনাম তোমালোকে চাই লবা 100% গ্যাৰান্টিড হইতে কম তুমি 8 মাৰ্ক তো 100% পাবা 8 মাৰ্ক 100% পাবা তুমি যদি ভিডিওটো চোৱা তোমালোকে ৰেডি হৈ থাকিবা ভিডিওটো লৈ ইয়াৰ পিছত চোৱা তো এখিনি বুজিবালা ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হলে অৰ্থাৎ তোমাৰ এটা ধাতু থাকিব আৰু এটা অধাতু থাকিব হে তেতিয়া হলে হেতু আয়নীয় যৌগ হ'ব এটো পটাছিয়াম ধাতু হয় ক্লোৰিন অধাতু হয় গতিকে এটো হ'ব এটো হাইড্ৰোজেন অধাতু ক্লোৰিন অধাতু এটো তোমাৰ সহযোগী যৌগ হয় এটো তোমাৰ কি নহয় এটো তোমাৰ আয়নীয় যৌগ নহয় ইয়াতে কাৰ্বনটো অধাতু ক্লোৰিন অধাতু এটো হৈছে কাৰ্বন টেট্ৰাক্লোৰাইড এটো তোমাৰ কি হয় এটা সহযোগী যৌগ হয় এটা আয়নীয় যৌগ নহয় এটা সোডিয়ামটো ধাতু হয় ক্লোৰিনটো অধাতু গতিকে এটো হ'ব তাৰ মানে এটো 1 আৰু কি হ'ব 4 হ'ব 1 4 কত আছে 1 আৰু 4 1 আৰু 4 কত আছে বাৰু এটো 1 আৰু 4 অপশনটো নাই চোন
1 আৰু 4 এইটো 1 আৰু 4 হ'ব এইটো আৰু এইটো হ'ব 1 আৰু 4 হ'ব এইটো আইনীয় যৌগ আচ্ছা ইয়াতে নহয় বুলি কৈছে ধেত্তেৰি কি নহয় ইয়াতে তোমাৰ আইনীয় যৌগ নহয় বুলি কৈছে দেই সৰি এইটো তোমাৰ এইটো আৰু এইটো হ'ব এইটো হৈছে সহযোজী যৌগ অৰ্থাৎ 2 আৰু 3 হ'ব এইটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট হ'ব বি নম্বৰ সৰি দেই ইয়াৰ কাৰণে এইটো বি নম্বৰটো কাৰেক্ট হ'ব যেহেতু নহয় বুলি কৈছে তাৰপিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো চোৱা এতে হুইচ among the following are the unsaturated hydrocarbons হয় তলৰ কোনটো এটা অসম্পৃক্ত হাইড্ৰকাৰ্বন আনসেচুৰেটেড মানে অসম্পৃক্ত তোমালোকক মই কৈ দিওঁ শুনা তোমালোকে যদি এই কথাখিনি মই এই মাত্ৰ যিখিনি কথা কম এই কথাখিনি যদি তুমি মনত ৰাখিব পাৰা তোমালোকৰ যিটো হাইড্ৰকাৰ্বন চেপ্টাৰ আছে না বা তোমাৰ যিটো কাৰ্বনেট কম্পাউণ্ড চেপ্টাৰ আছে তাৰ ওপৰত যিকোনো কোৱেশ্চন আহিলে তোমালোকে এইটো ক্ৰেক কৰিব পাৰিবা কেনে ধৰণৰ কথা তোমালোকে চোৱা লক্ষ্য কৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিবা ঠিক আছে তোমাৰ প্ৰথমতে চোৱা এলকিন চোৱা আচ্ছা এলকিনৰ আণৱিক সংকেত হ'ব CnH2n মানে তোমাৰ কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুগুণ আহিব ঠিক আছে আৰু এলকিন হলে তোমাৰ ডাবল বন্ড আহিব এলকিন হলে ডাবল বন্ড আৰু ইয়াৰে তোমাৰ এলকিন যিকোনো যৌগ হলে তোমাৰ লাষ্টৰ টাৰ্মটো কি আহিব ইন শব্দ ইউজ হ'ব এক্সাম্পল হিচাপে প্ৰপিন এক্সাম্পল হিচাপে কি প্ৰপিন তাৰপিছত আছে তোমাৰ এলকেন চোৱা এলকেন হলে কি হ'ব CnH2n+2 হ'ব অৰ্থাৎ তোমাৰ কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুটাতকৈ দুটা বেছি আহিব ঠিক আছে আৰু ইয়াতে তোমাৰ থাকিব কি সিঙ্গল বন্ড থাকিব আৰু এটো তোমাৰ এলকেন যৌগ হলে তোমাৰ লাষ্টত কি হ'ব এন শব্দটো ইউজ হ'ব যেনেকুৱা প্ৰপেন এটো লাষ্টত এন শব্দ ইউজ হৈছে প্ৰপেন ইয়াৰ পিছত আছে তোমাৰ এলকাইন এটো বহুতে আহা দেখা যায় ইয়াৰ ওপৰত কোৱেশ্চন এলকাইনৰ যেটো আণৱিক ফৰ্মুলা হেতু তোমাৰ কি হ'ব CnH2n-2 এটো তোমাৰ কাৰ্বন যিমানটা আহিব হাইড্ৰোজেন তাৰ দুগুণতকৈ দুটা কম হ'ব ঠিক আছে আৰু এলকাইনত থাকে তোমাৰ তিনিটা বন্ড আৰু তিনিটা বন্ড যেতিয়া থাকিব তেতিয়া এটো তোমাৰ আচ্ছা ইয়াতে আৰু এটা কথা এটো তোমাৰ অসম্পৃক্ত হ'ব এটো হ'ব সংপৃক্ত যদি এলকেন হলে সংপৃক্ত আৰু এলকিন আৰু এলকাইন হৈছে অসম্পৃক্ত এলকিনত থাকে দুটা বন্ধনী আৰু তোমাৰ এলকাইনত থাকে তিনিটা বন্ধনী ঠিক আছে এক্সাম্পল হিচাপে সব প্ৰপাইন এটো লাষ্টত আইন শব্দটো ইউজ হ'ব তো ইয়াতে চোৱা এটো প্ৰশ্ন চোৱা তোমাৰ প্ৰশ্নটোত কি কৈছে এটো কৈছে আনসেচুৰেটেড অৰ্থাৎ অসম্পৃক্ত ইয়াতে তোমাৰ তিনিটা বন্ড আছে এটো হ'ব ইয়াতে দুটা বন্ড আছে এটো হ'ব এতে গোটেইটা সিঙ্গল বন্ড আছে গতিকে এইকেটা এলকেন হয় এটো এইকেটা নহয় তো এটো হ'ব আমাৰ কি হ'ব 2 আৰু 4 হ'ব 2 আৰু 4 কত আছে এটো তোমাৰ সি নম্বৰ অপশনটো আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে হুইচ এলকালি মেটেল ইজ মোস্ট মেটালিক ক্যাৰেক্টাৰ আচ্ছা ইয়াতে চোৱা এলকালি শব্দটো ইউজ কৰিছে এলকালি মানে কি এলকালি মানে তোমাৰ যিবোৰ তোমাৰ কি হয় পানীত মিহলি হয় অৰ্থাৎ তোমাৰ পানীত দ্ৰৱীভূত হয় পানীত দ্ৰৱীভূত হোৱাবোৰক তোমাৰ এলকালি মৌল বুলি কয় যেনেকুৱা তোমাৰ ক্ষাৰক আছিল আৰু ক্ষাৰ আছিল ক্ষাৰক আৰু ক্ষাৰৰ মাজত ডিফাৰেন্সটো জানাই ইয়াৰ পিছত তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চাই কি কৈছে এটো কৈছে যে which of the following components of food is digested by amylase দ্বাৰা কোনটো অংশ পাচন হয় এটো কাৰ্বোহাইড্ৰেট ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে ইয়াতে সব প্ৰটিন আৰু তোমাৰ ফ্যাটস এই দুটা তোমাৰ কি হয় ট্ৰিপসিন এটো এটা আছে তোমাৰ ট্ৰিপসিন আৰু এটা হৈছে তোমাৰ কি ট্ৰিপসিন আৰু পেপসিন এই দুটাৰ দ্বাৰা ডাইজেষ্ট হয় এটো ট্ৰিপসিনৰ দ্বাৰা হয় প্ৰটিন আৰু পেপসিনৰ দ্বাৰা হয় তোমাৰ কি এটো চৰ্বি অৰ্থাৎ ফ্যাটস আৰু এমাইলেজে তোমাৰ কি কৰে কাৰ্বোহাইড্ৰেটক এটো তোমাৰ কি কৰে সুগাৰলৈ কনভাৰ্ট কৰে হয় এটো হৈছে আনসাৰ ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চন চ ম্যাচ দা ফলোইং কলম 1 উইথ কলম 2 এন্ড সিলেক্ট দা কারেক্ট অপশন এতে সব তোমাৰ কি কৈছে তলটো মিলাবলৈ দিছে বাৰ্ডিং অৰ্থাৎ মুকুলন কোনে কৰে হাইড্ৰেট কৰে অৰ্থাৎ এটো আহিব বিৰ লগত আৰু তোমাৰ এটো স্পোৰ ফৰ্মেশন কৰে ৰাইজোপ আছে এটো আহিব তোমাৰ বিৰ লগত আৰু সি এটো সিৰ লগত আৰু তোমাৰ ভেজিটেটিভ প্ৰপগেশন কোনে কৰে এটো রোজে কৰে এটো হ'ব তোমাৰ এ লগত অৰ্থাৎ BCA এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় তোমালোকৰ যিকেটা তোমাৰ এনেকা ম্যাচ দা ফলোইং থাকে এবোৰ যদি তোমালোকে নোৱাৰা যিকোনো এটা তো মনত থাকিব না তোমালোকে হেতু চাবলৈ ট্রাই কৰা যেনেকুৱা তোমাৰ এটো চোৱা ভেজিটেটিভ প্ৰপগেশনটো তোমাৰ রোজে কৰে অৰ্থাৎ গোলাপ ফুলৰ কৰে অৰ্থাৎ আংগিক বিস্তাৰণ বা অঙ্গ প্ৰজনন কৰে গোলাপ ফুলে তো সো তোমাৰ এটো যেটো 3 নম্বৰ অপশনটো তোমাৰ এৰ লগত মিলিব হয়নে তো 3 নম্বৰটো এৰ লগত এটা অপশনতে আছে সো এটো এটা অপশনতে আছে গতিকে আমাৰ এইটোৱে কারেক্ট অপশন হ'ব এনেকে মিলাই লবা এখিনি বহুত সিম্পল এটা ট্ৰিক হয় ইয়াৰ পিছত 25 নম্বৰ কোৱেশ্চন চোৱা ইন দা ফিগাৰ ABC to identify কৰিব লাগে ABC লিখিব লাগে এটা চা যেটো তোমাৰ A আছে না
সেই এইটো তোমাৰ কি হয়, এইটোক কয় তোমাৰ প্লেমিউল। ঠিক আছে, এইটোক কয় প্লেমিউল বুলি কয়, অৰ্থাৎ এইটো হৈছে তোমাৰ জন্মকাণ্ড। এইটো কি বুলি কয়, জন্মকাণ্ড। আৰু যিটো এইটো আছে এইটো হৈছে তোমাৰ বীজপত্ৰ, অৰ্থাৎ এইটো কেটিলিডন বুলি কয়, এইটো বীজপত্ৰ হয়, এইটো কেটিলিডন বুলি কয়। আৰু তোমাৰ আছে এটা, এইটো হৈছে কি, এইটো হৈছে তোমাৰ ভ্ৰূণমূল, এইটোক কয় ভ্ৰূণমূল। একেবাৰে চিম্পল হয়, যাক আমি কি বুলি কওঁ, এইটো তোমাৰ কয় এডিল, হয়নে, এইটো এডাইল বুলি কয়। গতিকে তোমাৰ এইটো চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো তোমাৰ প্লেমিউল, কেটিলিডন আৰু এডিল, এইটো জন্মকাণ্ড, বীজপত্ৰ আৰু ভ্ৰূণমূল। ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যনটো চা কি কৈছে, দ্য প্ৰচেছ ৱেৰ কেৰেক্টাৰিষ্টিক্স আৰ ট্ৰান্সমিটেড ফ্ৰম পেৰেণ্টছ টু অফস্প্ৰিং ইজ কল্ড, এইটো হেৰিডিটি বুলি কয়। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু তোমাৰ আচ্ছা, ইয়াতে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোকে বংশগতি বুলি কোৱা হয়। আৰু ইয়াতে যিটো তোমাৰ প্ৰজাতিকৰণ আছে এইটো বহুত ইম্পৰ্টেণ্ট হয়। প্ৰজাতিকৰণ মানে কি হয়, তোমাৰ যদি এটা প্ৰজাতিৰ পৰা বিভিন্ন ধৰণৰ কাৰকৰ ফলত যদি বেলেগ এটা প্ৰজাতিৰ উৎপন্ন হয়, বিভিন্ন কাৰকৰ প্ৰভাৱত বেলেগ এটা প্ৰজাতি উৎপন্ন হয়, তেতিয়াহ'লে তাক প্ৰজাতিকৰণ বুলি কোৱা হয়। আৰু জিনটো জানাই তোমাৰ ডিএনএৰ বংশগতিৰ বাহক হয় জিন, অৰ্থাৎ ডিএনএৰ যিখিনি কেৰেক্টাৰিষ্টিক গোটেইখিনি জিনত তোমাৰ কি হৈ থাকে, সংযোগ হৈ থাকে। আৰু এলিল হৈছে তোমাৰ দুটা ডিএনএৰ পেয়াৰ। ঠিক আছে, ডিএনএৰ পেয়াৰক তোমাৰ কি বুলি কোৱা হয়, এলিল বুলি কোৱা হয়। আৰু সেই এলিল হিচাপে তোমাৰ কি কৰে, ডিএনএৰ যিবোৰ তোমাৰ কাৰ্যবাহী বাৰ্তা আছে সেইবোৰ তোমাৰ ট্ৰান্সফাৰ কৰে, সেইটোক এলিল বুলি কোৱা হয়। অৰ্থাৎ এলিলৰ বিসংগতি মানে ডিএনএৰ বিসংগতি, মানে এলিল ড্ৰিফটিং মানে তোমাৰ ডিএনএৰ ড্ৰিফটিং, তোমালোকে এইটো পঢ়িছা হয়নে। যদি এলিল তোমাৰ বিসংগতি হয়, তাৰ মানে ডিএনএৰ বিসংগতি হ'ব। ইয়াৰ পিছত তোমাৰ চোৱা 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে, the figure shows a ray light its travel from medium 1 to medium 2 refractive index of medium 2 refractive relative to medium 1। আচ্ছা, ইয়াতে তোমাৰ এইটো মিডিয়াম 1 দি আছে, ইয়াতে মিডিয়াম 2 দি আছে। এটা পোহৰ গৈছে এনেকৈ, এইটো চোৱা, এইটো পোহৰ লাইট এনেকৈ গৈছে, এইটো দি আছে তোমাৰ 60 ডিগ্ৰী, এইটো দি আছে 30 ডিগ্ৰী। তেতিয়াহ'লে তোমাৰ 1 নম্বৰ মাধ্যমৰ সাপেক্ষে 2 নম্বৰ মাধ্যমৰ প্ৰতিসৰণাংক ওলাব লাগে। একেবাৰে চিম্পল হয়, এইটো চোৱা, চাইন আই বাই চাইন আৰ ইজ ইকুৱেল টু কনষ্টেণ্ট হ'ব লাগিব। ইয়াতে চোৱা চাইন আই, ইয়াতে কিন্তু তুমি এটা কথা লক্ষ্য কৰিবা, ইয়াতে কিন্তু ওপৰৰ পৰা তলত অহা নাই দেই, ইয়াতে তোমাৰ তলৰ পৰাহে ওপৰত গৈছে। আৰু এইটো হৈছে 1 নম্বৰ মাধ্যম, এইটো হৈছে 2 নম্বৰ মাধ্যম। গতিকে এইটোৰ এংগল দি আছে 60 ডিগ্ৰী, গতিকে চাইন আইটো এইটো কি হ'ব, 60 ডিগ্ৰী হ'ব, এইটো হ'ব চাইন 60 ডিগ্ৰী। আৰু তোমাৰ ইয়াতে চাইন এইটো 30 ডিগ্ৰী দি আছে, গতিকে এইটো হ'ব তোমাৰ চাইন 30 ডিগ্ৰী। চাইন 60 ডিগ্ৰীৰ মান কিমান, চাইন 60 ডিগ্ৰীৰ মান হৈছে তোমাৰ 1/√3 হয়নে। আৰু তোমাৰ চাইন এইটো আছে 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰীৰ ভেলু কিমান, চাইন 30 ডিগ্ৰীৰ ভেলু, চাইন 30 ডিগ্ৰীৰ ভেলু হৈছে তোমাৰ √3/2 না, √3/2 চাইন 30 ডিগ্ৰীৰ ভেলু। দুয়োটা ভুল হ'ল না। এতিয়া তোমাৰ চাইন 60 ডিভাইডেড বাই কি আহিব, চাইন 30। ঠিক আছে, এতিয়া চাইন 60 ডিগ্ৰীৰ ভেলু কিমান, চাইন 60 ডিগ্ৰীৰ ভেলু হৈছে √3/2 আৰু চাইন 30 ডিগ্ৰীৰ ভেলু হৈছে তোমাৰ 1/2। এতিয়া তোমাৰ এই 2 কেঞ্চেল যাব, এটা থাকিব √3। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে। ইয়াতে তোমাৰ এইটো চাইন 30 ডিগ্ৰী আৰু চাইন 60 ডিগ্ৰী এইটো ভেলুকেইটা মনত নাছিল কাৰণে ভুল হৈছিল দেই বাৰু, চৰি তাৰ কাৰণে। ইয়াৰ পিছত তোমাৰ 28 নম্বৰ কুৱেশ্যনটো চোৱা। 28 নম্বৰ কুৱেশ্যনত কি কৈছে, হোৱাটছ দ্য মেক্সিমাম ৰেজিষ্টেঞ্চ হুইচ কেন বি অবটেইন ইউজিং ফিক্স ৰেজিষ্টেঞ্চ অফ ইটছ 1/5 ওম। আচ্ছা, 1/5 ওমৰ ৰোধক 5টা একেলগে সংযোগ কৰি পোৱা সৰ্বোচ্চ ৰোধকৰ সংখ্যা। এতিয়া চোৱা, সৰ্বোচ্চ বুলি কৈছে, তোমালোকে এটা কথা মনত ৰাখিবা, সৰ্বোচ্চ বুলি কোৱাৰ লগে লগে সদায় তুমি প্লাছ কৰি দিবা গোটেইকেইটা। আৰু যদি তোমাৰ মিনিমাম কয় তেতিয়াহ'লে তুমি কি কৰিব লাগিব, মিনিমাম মানে তোমাৰ সেইটো সমান্তৰাল সজ্জা হ'ব আৰু সৰ্বোচ্চ মানে তোমাৰ শ্ৰেণীবদ্ধ সজ্জা হয়। ঠিক আছে, তেতিয়া 5টা দি আছে, সৰ্বোচ্চ কৈছে, গতিকে আমি এইটো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিম। শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে গোটেইকেইটা প্লাছ কৰিলে হৈ যায়। 5টা আছে, তো 1/5 প্লাছ এইটো 1/5 প্লাছ 1/5 প্লাছ 1/5, 1 2 3 4 5। এতিয়া তোমাৰ এলচিএম আহিব 5 আৰু ওপৰত থাকিব 1 1 2 1 3 1 4 1 5, ওপৰত থাকিব 5, গতিকে এইটো 1 হ'ব। 1টো কোনটো অপশ্যনত আছে, 1 এইটো ডি নম্বৰ অপশ্যনত আছে, এইটো ডি, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা, চুজ দ্য কাৰেক্ট ডায়েগ্ৰাম, তলত কোনটো শুদ্ধ হয়। এতিয়া চোৱা, যিটো তোমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন আছে সেইটো সদায় তোমাৰ নৰ্থৰ পৰা ক'ত আহিব, চাউথত আহিব। নৰ্থৰ পৰা চাউথ ক'ত ক'ত আছে চোৱা, নৰ্থৰ পৰা চাউথ এইটো আছে, এইটো তোমাৰ নৰ্থৰ পৰা, এইটো চাউথৰ পৰা নৰ্থ দেখুৱাইছে, এইটো নহয়, এইটো নৰ্থৰ পৰা, আচ্ছা এইটো চাউথৰ পৰা নৰ্থ দেখুৱাইছে, এইটো নহয়, এইটোতো নৰ্থৰ পৰা চাউথ দেখুৱাইছে, কিন্তু এই ভিতৰতখিনি চোৱা, এইটো তোমাৰ চাউথৰ পৰা নৰ্থ দেখাইছে, গতিকে এইটো নহয়।
কিন্তু ইয়াতে চোৱা এইটো তোমাৰ নৰ্থৰ পৰা সাউথ যাব মানে কি গোটেইকেইটা যাব ইয়াতে আকৌ উল্টা দেখাইছে গতিকে সেইটো নহয় গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে মেটেল ইউজ টু প্ৰিপাৰেশ্যন অফ সোলাৰ সেল সৌৰকোষত কোনবিধ ধাতু ইউজ কৰা হয় এইটো তোমাৰ সিলিকন ইউজ কৰা হয় আৰু সিলিকনটো তোমাৰ কি হিচাপে ইউজ কৰা হয় ইনসুলেটৰ হিচাপে ইউজ কৰা হয় ইনসুলেটৰ অৰ্থাৎ তোমাৰ এইটো অপৰিবাহী হিচাপে সিলিকনটো ইউজ কৰা হয় ইয়াৰ পিছত তোমাৰ 31 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে হুইচ অফ দ্য ফলোইং ইজ এ ফাংচন অফ ফৰেষ্ট তলৰ কোনটো অৰণ্যৰ কাৰ্য হয় অৰণ্যৰ কাৰ্য তোমাৰ কন্ট্ৰোল অফ ব্লাড এইটো আচ্ছা এটা তোমাৰ এটা অপশ্যনে কাৰেক্ট হ'ব গতিকে এইটো নহয় তাৰপিছত ইউজ টু মেক পেপাৰ এইটো তোমাৰ কাগজ বনোৱাৰ কাৰণে এইটো নহয় টু কজ গ্লোবেল ওয়ার্মিং গোলকীয় উত্তাপন বৃদ্ধিৰ কাৰণে এইটো নহয় টু বেলেন্সিং অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ৰিংছ অফ ট্ৰেকিয়া হয়নে এইটো মনত আছেনে তোমালোকৰ ৰিংছ অফ ট্ৰেকিয়া হ'ব এইটো ৰিংছ অফ ট্ৰেকিয়া এইটো আর প্ৰেজেন্ট ইন থ্ৰোট এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 33 নম্বৰ কুৱেশ্যনটোত কি হৈছে চোৱা what are the energy flow in ইকোসিস্টেমত তোমাৰ বা পৰিস্থিতি তন্ত্ৰত কেনেকৈ শক্তিৰ প্ৰবাহ হয় আচ্ছা ইকোসিস্টেমৰ কথা হল প্ৰথমতে তোমাৰ সান লাগিব তাৰপিছত আহিব কি তোমাৰ তাৰপিছত একেবাৰে ফাৰ্স্ট যেটো আছে হেতু কয় প্ৰডিউসাৰ লেভেল হয় নে হেতু কয় প্ৰডিউসাৰৰ পিছত তোমাৰ কি আহিব তোমাৰ ফাৰ্স্ট লেভেলৰ আহিব ফাৰ্স্ট লেভেল ট্ৰপিক তাৰপিছত আহিব তোমাৰ সেকেন্ড ফাৰ্স্ট লেভেলত তোমাৰ কি থাকে হাৰ্বিভোৰাছ থাকে হয় নে হাৰ্বিভোৰাছ থাকিব তাৰপিছত আহিব তোমাৰ কি কাৰ্নিভোৰাছ হাৰ্বিভোৰাছৰ পিছত কোন আহিব কাৰ্নিভোৰাছ তো কোনটো আছে সেইটো সান প্ৰডিউসাৰ তাৰপিছত হাৰ্বিভোৰাছ আৰু কাৰ্নিভোৰাছ সান প্ৰডিউসাৰ হাৰ্বিভোৰাছ তো ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 34 নম্বৰ কুৱেশ্যনত কি কৈছে সো ফলোইং অবজাৰভেশ্যন ওয়ার রেকর্ডেড when calcium oxide reacts with vigorously with water identify the incorrect observation এটা আমাৰ অশুদ্ধটো লাগে এটা চা ক্যালসিয়াম অক্সাইড এটো ক্যালসিয়াম অক্সাইড CaO এটো তোমার ওয়াটারের লগত রিঅ্যাকশন কৰিলে কি ফর্মেশন হয় ক্যালসিয়াম হাইড্রোক্সাইড লগতে তোমার হিট এনার্জি কি হ'ব প্রডিউস হ'ব হয়নে তো ইটস এন এন্ডোথার্মিক রিঅ্যাকশন নহয় যেহেতু তোমার হিট প্রডিউস হৈছে গতিকে এটো এক্সোথার্মিক হ'ব লাগিছিল মানে এটো এটা তাপগ্ৰাহী বিক্রিয়া গতিকে এটো তোমার অশুদ্ধ হয় স্ল্যাকড লাইম ইজ প্রডিউসড হিথিলিটেশন উৎপন্ন হয় এটো স্ল্যাক লাইমটো হৈছে এটো কারেক্ট হয় কুইক লাইম ইজ প্রডিউসড কুইক লাইম প্রডিউস কৰা হল এটো তো নহয় আৰু কৈছে ইটস এন এক্সোথার্মিক রিঅ্যাকশন এটো কারেক্ট হয় কিন্তু আমাৰ লাগে ইনকারেক্ট বোৰ গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 1 and 3 কোনটো অপশনত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 35 নম্বৰ কোৱেশ্যনত কি কৈছে এটো তোমাৰ কৈছে এলিমেন্টস ক্লোৰিন ব্ৰোমিন আয়োডিন এট ডবৰেনেট স্টেট if atomic mass of chlorine is 35.5 and iodine is 126.9 then the atomic mass of bromine তোমালোকক কিটো কৈছো অলপ আগতে হয় নে ডবৰেনেট ট্ৰাইডৰ বিষয় অলপ আগতে কৈছো গতিকে তোমাৰ এটো চাই এটো তোমাৰ দিয়া আছে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন দিয়া আছে গতিকে তোমাৰ ক্লোৰিন আৰু আয়োডিনৰ তোমাৰ যিকেটা মাছ আছে হেতুৰ গড় মান ব্ৰোমিনৰ কি হ'ব সমান হ'ব অৰ্থাৎ ক্লোৰিনৰ আছে 35.5 প্লাস এটো হ'ব তোমাৰ 126.9 ডিভাইডেড বাই 2 এটো কৰিলে তোমাৰ কিমান হ'ব এটো তুমি যদি কৰা এটো তোমাৰ কিমান আহিব এতে তোমাৰ এটো আহিব 4 1 গল এটো 11 12 2 হাতত গল 1 হয়নে ইফালে তোমাৰ কিমান আছে ইফালে 5 11 হয়তো এটো 5 4 তোমাৰ কিমান হয় 9 5 14 14 4 হাতত গল 1 ইফালে তোমাৰ 5 5 আৰু 6 11 11 কে 12 12 2 হাতত গল 1 আৰু ইফালে 3 দিয়ে 5 কে 6 আৰু ইফালে তোমাৰ কিমান আছে 1 162.4 হয়নে 162.4 হল এটো 2 ৰে ডিভাইড কৰিলে তোমাৰ কিমান বাৰ যাব 8 দুগুণা 16 ইফালে ৰল 1 এটো পয়েন্ট দিলে 81 দুগুণা 7 এটো 81 ফাৰ্স্টত আহিব সো কোনটো আছে এটো 81.82 তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 36 নম্বৰ কোশ্চেন সো হুইচ অফ দ্য ফলোইং কম্পাউন্ড ক্যানট বি কার্বনিল গ্রুপ কোনটো কার্বনিল গ্রুপ নাই অর্থাৎ কার্যকরী মূলক নাই হেতু আমাৰ বাছি উলিয়াব লাগে এটো সো OH আছে এটোতে অ্যালকোহল গ্রুপ হয় এটোতে আছে CHO এটো তোমাৰ কি হয় এটো অ্যালডিহাইড গ্রুপ হয় এটোতো আছে আর এটো CO টো তোমাৰ কি হয় কিটোন গ্রুপ হয় এটোত আছে এটোত কোনো ধৰণৰ নাই গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় তোমালোকে কিন্তু এইটা মনত ৰাখিবা দে এটো অ্যালকোহল গ্রুপ এটো হৈছে তোমাৰ অ্যালডিহাইড গ্রুপ
এইটো হৈছে তোমাৰ কিটন গ্ৰুপ আৰু এইটোত নাই আৰু এটা আছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ সেইটো হৈছে COOH এইটো কাৰ্বক্সিলিক গ্ৰুপ হয় এই কাৰ্যকৰী মূলককেইটা মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তোমাৰ 37 নম্বৰ চোৱা এন ইলেক্ট্ৰিক বাল্ব ইজ ৰেটেড টু 100 ভোল্ট ইন এইটো 100 ওয়াট হ'ব এইটো হা ভি নহয় when it's operated in 110 volt the power consumed will be এতে পাওয়ারটো কেনেকৈ হয় সেইটো তোমাৰ খুলাবলৈ দিছে সো আমি সকলে জানো p = তোমাৰ কি হয় v স্কয়ার বাই কি হ'ব r গতিকে এৰ পৰা r লবলৈ হলে তোমাৰ কি কৰিব লাগিব ইয়াতে এৰ পৰা r লালে এটো তোমাৰ কি হ'ব v স্কয়ার বাই p আহিব এতে সব ভোল্টেজ দি আছে 220 এটো স্কয়ার কৰা আৰু p পাওয়ার দি আছে কিমান পাওয়ার দি আছে 110 মানে আত্তেৰি পাওয়ার দি আছে তোমাৰ 110 নহয় এটো পাওয়ারটো 100 দি আছে এটো 100 হ'ব এতিয়া তোমাৰ এটো 20 এটো তোমাৰ স্কয়ার কৰিলে কিমান হ'ব 220 স্কয়ার কৰিলে হ'ব তোমাৰ 400 আৰু ইফালে আহিব তোমাৰ 100 00 কেনসেল যাব ইয়াতে থাকিব তোমাৰ 484 এটো 484 পালো আমি কি এটো রেজিস্ট্যান্স পালো আমার লাগে ক্ষমতা অর্থাৎ পাওয়ার লাগে তো p = কি হয় p = v স্কয়ার বাই r এটো ফর্মুলা বহাই দিয়ে এটো v স্কয়ার মানে তোমার 220 টু হোল স্কয়ার নে বিভবটো দিয়া আছে না 110 ভোল্ট এটো না হ'ব এটো 110 হ'ব এতে 110 এটো 110 হোল স্কয়ার ডিভাইডেড বাই v এতে তোমার r আছিল r তো আমি এইমাত্র পালো 484 এটো হ'ব 1 to 1 হয়না 11 121 00 আর এফালে আহিব তোমার 484 হলে এটো তোমার কিমান বার যাব এটো তোমার আছে 1210 বুলি ধৰিলে এফালে 4000 হয় না 4 2 গুণা 8 8 3 গুণ 24 আচ্ছা প্ৰথমত 2 আহিব দুইবাৰ যাব প্ৰথমত 2 কোড আছে হেতু চাই ইয়াতে নাই আচ্ছা ইয়াতে আছে গতিকে 25 হ'ব তোমালোকে এনেকুৱা সৰু সৰু ট্ৰিকবোৰ ইউজ কৰিব পাৰা তোমালোকৰ এইখিনি কৰিলে তোমাৰ বহুত সময় ৰাখি হ'ব ঠিক আছে এৰ পিছৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনটো কি কৈছে এট দ্য টাইম অফ শর্ট সার্কিট এটো তোমার সার্কিটত কারেন্ট কি হয় হ্রস্ব বর্তনী অর্থাৎ তোমার শর্ট সার্কিটৰ সময়ত বৰ্তনীৰ প্ৰবাহ কি হয় এটো তোমার ইনক্রিজ হয় এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় রিডিউস নহয় ইনক্রিজ হে হয় এর পিছত 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো হুইচ অফ দ্য ফলোইং কম্পাউন্ড ইজ ইউজড টু সোডা এসিড ফায়ার এক্সটিংগুইশার এটো সোডিয়াম হাইড্রোজেন কার্বনেট ইউজ কৰা হয় সোডিয়াম ক্লোরাইডক তোমার কি বুলি কয় ব্রাইন বুলি কোৱা হয় সোডিয়াম কার্বনেটটো এটো তোমার যেটো কাপড় ধোয়া সোডা হেতু হয় আর অ্যামোনিয়াম ক্লোরাইডটোক আমি কোরপুর বুলি কও সাধারণ অবস্থাত এর পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে 40 নম্বৰটোত কি কৈছে সো স্ফাইগমোমেনোমিটাৰ ইজ এন ইনস্ট্ৰুমেন্ট হুইচ ইজ ইউজড টু মেজার এটো কি জোখা হয় এটো ব্লাড প্রেসার তোমালোকৰ যদি কেতিয়াবা ব্লাড প্রেসার জুখিছা ডক্টৰে তোমাৰ বাহু তেনেকুৱা এটা এই কাপড় এটা এই কৰে তাৰ পিছত তোমাৰ এনেকুৱা এটা পাইপ থাকে লগোৱা আৰু এটো তোমাৰ ডক্টৰে এটো টিপি থাকে দেখা পাইছে নে হেতুৰ নামে হৈছে স্ফাইগমোমেনোমিটাৰ আৰু হেতু ব্লাড প্রেসার জোখা হয় এর পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ এটো 41 নম্বৰ যেটো কোৱেশ্চন আছে হেতু কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে অলপমান ভালদৰে লক্ষ্য কৰিবা এতে তোমাৰ কি কৈছে এটো চোৱা এতে তোমাৰ দিয়া আছে তোমাৰ পজিশন অফ অবজেক্ট ফৰ কনভেক্স লেন্স উত্তল লেন্সৰ বাবে লক্ষ্যবস্তুৰ স্থান তোমাৰ এতে দিয়া আছে এটো মত কৈছে তোমাৰ এটো ইনফিনিটি হলে তোমাৰ কত হ'ব f2 হ'ব এটো আহিব তোমাৰ কত d নম্বৰত 2f1 ৰ পৰা যদি দূৰত থাকে তেতিয়া হলে এটো f2 আৰু f2 ৰ মাজত হ'ব হা f2 আৰু 2f2 ৰ মাজত হ'ব অৰ্থাৎ এটো আহিব তোমাৰ a ৰ লগত 3 নম্বৰত আছে 2f1 ত হলে এটো 2f1 তে হ'ব এটো তোমাৰ হ'ব b ৰ লগত আৰু তোমাৰ f1 ত হলে এটো কত হ'ব অখিমত হ'ব গতিকে এটো আহিব c ৰ লগত এটো স্যার DABC কত আছে DABC D এটো তোমাৰ b নম্বৰ অপশনত আছে গতিকে b নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত তোমাৰ 42 নম্বৰ সাইটো অ্যাসারশন আৰু রিজনিংৰ কোৱেশ্চন হয় অ্যাসারশন আৰু রিজনিংৰ কোৱেশ্চন কেটা তোমালোকে ভালদৰে চাবা বহুত ইম্পৰ্টেন্ট হয় এতে কার্বন ইজ দা অনলি এলিমেন্ট দ্যাট ক্যান ফর্ম এ লার্জ নাম্বার অফ কম্পাউন্ড এটো কারেক্ট হয় একমাত্ৰ কার্বনই এনেকুৱা এটা যৌগ যে তোমাৰ অসীম সংখ্যক বা বহুত পৰিমাণৰ কি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে তো কাৰণ তো অ্যাসারশনটো শুদ্ধ হয় কিহৰ কাৰণে কৰিব পাৰে কাৰণ তোমাৰ কাৰ্বনৰ যোজতা হৈছে 4 গতিকে কাৰ্বনৰ লগত বন্ডিং বেছি কৰিব পাৰে তাৰ লগতে যেহেতু তোমাৰ কাৰ্বনৰ মাজত যেটো বন্ডিং কৰিব পৰা ক্ষমতা হেতু কি বুলি কয় কেটিনেশন বুলি কয় তোমালোকে জানাই হেতু কি বুলি কোৱা হয় কেটিনেশন বুলি কোৱা হয় কাৰ্বনৰ মাজত বন্ধনী যেটো কৰিব পৰা যেটো ধৰ্ম হেতু কেৱল কাৰ্বনৰে আছে ঠিক আছে
এইকাৰণে আৰু এই ধৰ্মটোক কেটিনেশ্যন বুলি কোৱা হয় আৰু সেইকাৰণে কাৰ্বনৰ যৌগৰ সংখ্যা বহুত বেছি হয় বুজি পালা ইয়াতে ৰিজনটো কি দিছে চোৱা কাৰ্বনৰ দুটা চাৰি আৰু ই কেটিনেশ্যন ধৰ্ম দেখুৱায় এইটো কাৰেক্ট হয় গতিকে এছাৰশ্যন আৰু ৰিজনিং দুটা কাৰেক্ট হ'ব আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় অৰ্থাৎ এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 43 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে তোমাৰ কৈছে যে ডায়মণ্ড এণ্ড গ্ৰেফাইট আৰু অলসো এলোট্ৰপছ অফ কাৰ্বন এইটো কাৰেক্ট হয় যেটো তোমাৰ হীৰা আৰু গ্ৰেফাইট হৈছে কাৰ্বনৰ বহুৰূপ এলোট্ৰপছ মানে বহুৰূপ মানে তোমাৰ কি থাকিব কেমিক্যাল প্ৰপাৰ্টি সেম থাকিব কিন্তু ফিজিক্যাল প্ৰপাৰ্টি তোমাৰ কি হৈ যায় চেঞ্জ হৈ যায় ঠিক আছে হেবোৰক তোমাৰ কি বুলি কয় এলোট্ৰপ বুলি কোৱা হয় তো ইয়াতে ৰিজনত কি দিছে ফিজিক্যাল প্ৰপাৰ্টি ডায়মণ্ড এণ্ড গ্ৰেফাইট ইজ কমপ্লিটলি ডিফাৰেন্ট এটো সব ফিজিক্যাল প্ৰপাৰ্টি তো ডিফাৰেন্ট হ'বই লাগিব তেতিয়া এলোট্ৰপ বুলি ক'ব বাট কেমিক্যাল প্ৰপাৰ্টি সেম কিন্তু কেমিক্যাল প্ৰপাৰ্টি তো একে আছে গতিকে এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু সেই কাৰণে তোমাৰ কাৰ্বনৰ বহুৰূপৰ এটোৰ কথা কৈছে কিন্তু হীৰা আৰু গ্ৰেফাইট যেটো কাৰ্বনৰ বহুৰূপ হেতু কিন্তু তোমাৰ ৰিজনত মেনশন কৰা নাই মানে ৰিজনত মেনশন কৰিছে নেকি যে এটো কাৰ্বনৰ বহুৰূপ বুলি গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হ'ব কিন্তু এটো ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে এটো আমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এটো কিন্তু কনফিউজ নহবা এটা যদি ডাইৰেক্টলি কলে হয় যেহেতু তোমাৰ কাৰ্বনৰ এই দুটা মানে হীৰা আৰু গ্ৰেফাইটৰ মাজত ভৌতিক ধৰ্ম একে থাকে মানে কাৰ্বনৰ লগত মিল থাকে সেই কাৰণে তোমাৰ এটো কাৰ্বনৰ বহুৰূপ বুলি কোৱা হয় যদি এনেকুৱা ৰিজন দিলে হয় তেতিয়া হলে কিন্তু এটো কাৰেক্ট হলে হয় বুজি পাইছা মানে শুদ্ধ ব্যাখ্যা হলে হয় কিন্তু এতে তো সেই কাৰ্বনটো মেনশন কৰাই নাই গতিকে তোমাৰ এটো কি হ'ব দুটা কাৰেক্ট হ'ব কিন্তু এটো তোমাৰ শুদ্ধ ব্যাখ্যা নহব গতিকে এটোৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা কি হৈছে কার্বন মনোক্সাইড ইজ এক্সট্রিমলি পয়জনাস এটো কারেক্ট হয় কার্বন মনোক্সাইড খুবই বিষাক্ত হয় ঠিক আছে কার্বন মনোক্সাইড তো খুবই বিষাক্ত এই কারণে হয় তোমার যেটো কার্বন মনোক্সাইড আছে না কার্বন মনোক্সাইড তো কিহৰ কাৰণে বিষাক্ত হয় জানা ইয়াতে যেটো অক্সিজেন আছে না এই অক্সিজেনটো তোমাৰ ডাইৰেক্টলি তোমাৰ ব্লাডত যায় ঠিক আছে আৰু কার্বন মনোক্সাইডটো তোমাৰ ডাইৰেক্টলি ব্লাডত এটাক কৰে কোত এটাক কৰে ব্লাডত এটো তোমালোকে পাই আহিছা কি জানি আৰু যদি ভালদৰে পঢ়িছা বায়োলজিৰ চেপ্টাৰখিনি কার্বন মনোক্সাইড তোমার ব্লাডত কি করে অ্যাটাক করে ফলত মানুহৰ যেটো তোমাৰ ব্রিদিং সিস্টেম হেতু তোমাৰ উইক হৈ যায় তার লগতে তোমাৰ হার্ট অ্যাটাক হোৱাৰ বহুত চান্স থাকে গতিকে সেই কাৰণে তোমাৰ কার্বন মনোক্সাইডটো কি হয় বহুত বিষাক্ত হয় আৰু মানুহক তোমাৰ অচেতন কৰে সোনকালে কার্বন মনোক্সাইডে আৰু ইয়াতে তোমাৰ ৰিজনটো কি দিছে চোৱা কার্বনৰ সম্পূৰ্ণ দহন হোৱাৰ ফলত উৎপন্ন হয় কার্বন মনোক্সাইড ইজ ফৰ্মড বাই কমপ্লিটলি কম্বাসন অফ কার্বন এতে তোমাৰ কমপ্লিটলি কম্বাসন কার্বনৰ কাৰণে নহয় এটো তোমাৰ কি হয় ইনকমপ্লিট কম্বাসনৰ কাৰণে হে তোমাৰ কার্বন মনোক্সাইড ফৰ্মেশন হয় ইনকমপ্লিট কম্বাসনৰ কাৰণে গতিকে তোমাৰ এটো ইনকারেক্ট হয় এছাৰশ্যনটো কারেক্ট হয় গতিকে তোমাৰ এছাৰশ্যনটো কারেক্ট কিন্তু ৰিজনটো ইনকারেক্ট কত আছে এটো তোমাৰ সি নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ কোৱেশ্চন এটো ইন alkynes and alkynes in alkane alkene and alkynes the valency of carbon is always 4 হয় এটো তো ঠিক আছে এটো তো হবই তোমালোকে ক্লাস 9 ত এটা ফর্মুলা পড়িছিলা মনত পেলোৱা নিৰ্দিষ্টানুপাত বিধি মানে কি তোমাৰ এটা এলিমেন্ট তোমাৰ পৃথিৱীৰ যিকোনো ঠাইতে নাযাও কিয় যিকোনো কম্পাউণ্ডৰ লগতে ফৰ্মেশন নহওক কিয় ইয়াৰ ব্যালেন্সি কেতিয়াও চেঞ্জ নহয় অৰ্থাৎ সিহঁতৰ যেটো তোমাৰ ৰেশিও না সেই ৰেশিও দুটা তোমাৰ কি থাকিব সেম থাকিব সদায় সেম থাকিব কেতিয়াও চেঞ্জ নহয় গতিকে ৰেশিও যদি চেঞ্জ নহয় তাৰ মানে তোমাৰ ব্যালেন্সিও চেঞ্জ নহব অৰ্থাৎ এছাৰশ্যনটো কি হয় তোমাৰ কারেক্ট হয় আৰু এলকেনৰ বাহিৰে সকলো হাইড্ৰকাৰ্বন দ্বিবন্ধনযুক্ত অল হাইড্ৰকাৰ্বনস এক্সপেক্ট এলকেনস মানে কন্টেইনস আর তোমার কি হয় ডাবল বন্ডস এটো তোমার কারেক্ট হয় এটো কি হয় কারেক্ট হয় এলকেনৰ বাহিৰে তোমাৰ কি আছে এলকিন আছে এই কথাখিনি কিন্তু মই প্ৰথমতে কৈছো তোমালোকক অলৰেডি এই তাৰ পিছত আছে তোমাৰ এলকাইন এই তোমাৰ এলকিনত থাকে তোমাৰ কিটা ডাবল বন্ড আৰু এলকাইনত থাকে কিটা ট্রিপল বন্ড আৰু তোমাৰ এলকেন হৈছে তোমাৰ কি স্যাচুরেটেড আৰু তোমাৰ এলকিন হৈছে কি তোমাৰ আনস্যাচুরেটেড আৰু আনস্যাচুরেটেড হলে তোমাৰ দ্বিবন্ধনী আৰু এটো হৈছে তোমাৰ কি ত্রিবন্ধনীৰ কথা কৈছে আচ্ছা এতে অনলি দ্বিবন্ধনীৰ কথা কৈছে এতে তোমাৰ এলকাইনত তিনিটা বন্ধনী থাকে কিন্তু এতে কৈছে গুটেকেটা দ্বিবন্ধনী থাকে গতিকে আমাৰ ৰিজনটো কি হ'ব ইনকারেক্ট হ'ব ৰিজনটো ইনকারেক্ট হ'ব আৰু তোমাৰ এছাৰশ্যনটো কি হ'ব কারেক্ট হ'ব ৰিজন ইনকারেক্ট এছাৰশ্যন কারেক্ট এটো তোমাৰ এটো সি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কারেক্ট অপশ্যন হ'ব মনৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজিৰ এটো টেস্ট পেপাৰ হিচাপে যদি লৈছিলা তোমালোকে কিমান পালা কমেন্ট কৰি জনোৱা আৰু লং কোৱেশ্চন কেটা কেনেকুৱা আহিছে তোমালোকে চাই লোৱা লং কোৱেশ্চন কেটা কিন্তু ফেভৰেবল কোৱেশ্চন হয়
ইয়াতে ফেভাৰেবল কুৱেশ্যন হয় বহুতে ধুনীয়া কুৱেশ্যন আহিছে তোমালোকৰ PDF ফাইল লাগিলে PDF ফাইল পাই যাবা তোমালোকে হোৱাটছআপ চেনেলত জইন হোৱা তোমালোকে পাই যাবা আশা কৰিছো আজিৰ ভিডিঅটো তোমালোকৰ ভালে লাগিছে কমেন্ট কৰি জনোৱাচোন কেনেকুৱা লাগিছে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ